এবাৰ এটো স্টার্ট কৰো ঠিক আছে ৰিভিজনো হ'ব আৰু কিবা কনফিউজ থাকিলে সুধিবা So Bloom's taxonomy Bloom's taxonomy হৈছে মানে টিচিং প্ৰসেসৰ তিনটা স্তৰ ঠিক আছে তিনটা পৰ্যায় তাৰে এটা হৈছে কগনিটিভ এফেক্টিভ এন্ড সাইকোমোটৰ ইয়াক কেপ বুলি মনত ৰাখিব পাৰা CAP কগনিটিভ এফেক্টিভ আৰু সাইকোমোটৰ তাৰমানে ব্লুমছ টেক্সোনমিত সদায় কগনিটিভ এফেক্টিভ আৰু সাইকোমোটৰৰ ওপৰত ডিপেন্ড কৰি সদায় লাৰ্নিং প্ৰসেস বা এডুকেশন বা টিচিং প্ৰসেসটো মানে কি হয় ডেভেলপ হয় সাকসেসফুল হয় ঠিক আছে কগনিটিভ বুলি ক'লে সদায় আমি কি বুজাম আমাৰ নলেজৰ ওপৰত ডিপেন্ডেন্ট হয় যিমান পাৰো ইজিকে বুজাবলৈ চেষ্টা কৰিছো চেষ্টা বুজিবা knowledge ঠিক আছে এ মানে এফেক্টিভ মানে হৈছে সদায় আমি আমাৰ সেন্টিমেন্ট বা আমাৰ ফিলিংছৰ ওপৰত ডিপেন্ড কৰি পেলাই এডুকেশনটো হয় ঠিক আছে ফিলিংছ ঠিক আছে আৰু নাম্বাৰ থাৰ্ড টো হৈছে পি ফৰ সাইকোমোটৰ ঠিক আছে সাইকোমোটৰ ঠিক আছে তো সাইকোমোটৰ মানে হৈছে আমি হাতৰ পৰা বা আমি আমাৰ কামৰ জৰিয়তে আমাৰ ইন্দ্ৰিয় বা আমাৰ সেন্স অৰ্গানৰ জৰিয়তে আমি যিখিনি শিকু তাক মানে কি বুলি কোৱা হয় সাইকোমোটৰ বুলি কোৱা হয় ঠিক আছে সো হেতিয়া সোৱা এট ফার্স্ট কগনিটিভটোৱে দেখাই দিছো তোমালোকক তো কগনিটিভত মানে হৈছে সদায় মনত ৰাখিবা ব্ৰেইন আমি সদায় কি আমাৰ নলেজৰ ওপৰত আমি ৰিমাইন্ডিং বা আমি যিকোনো বস্তু মানে আমি মুখস্থ বিদ্যাৰ জৰিয়তে আমি যোনখিনি শিকো ঠিক আছে সো এটোটো স্টার্ট হৈছিলে কিমান চনত বুলি কৈছিলো 19 মনত আছে নে 56 গুড 1956 আৰু এটো যোনটো আকৌ ৰিক্ৰিয়েট হৈছিলে তাক 2001 ত হৈছিলে এইকেইটা বস্তু মনত ৰাখিবা এক্সামত আহে ঠিক আছে আৰু এডুকেশন প্ৰসেসটো কি হয় মানে সদায় লোৱাৰৰ পৰা সদায় আপাৰলৈ যায় লাহে লাহে প্ৰথমে কি হয় তেওঁলোকে কি গেদাৰ কৰে নলেজ যিকোনো এটা বস্তুৰ প্ৰতি তেওঁলোকে কি গেদাৰ কৰে নলেজ ঠিক আছে তাৰ পিছত নলেজটো কৰাৰ পাছত তেওঁলোকে সেই বস্তুটো কম্প্ৰিহেন্স কৰিবলৈ চেষ্টা কৰে ঠিক আছে নলেজটো কৰাৰ লগে লগে তেওঁলোকে সেই বস্তুটো কেনেকুৱা হয় কি হয় তাৰ বিষয়ে মানে এটা নিজে এটা থিংকিং বা এটা ফিলিংছ আনিবলৈ চেষ্টা কৰে তাৰ পাছত এপ্লিকেশন আৰু যেতিয়া হেতু এডুকেশনটো কম্প্ৰিহেন্স হয় তাৰ পিছত লাহে লাহে কি কৰে তেওঁলোকৰ এপ্লিকেশন মানে কি নলেজ সিস্টেমটো তেওঁলোকে ৰিয়েল লাইফত এপ্লাই কৰিবলৈ চেষ্টা কৰে ঠিক আছে সো হেতু কোৱা হৈছে এপ্লিকেশন তাৰ পিছত এনালাইসিস লাষ্ট টাইম শিকাইছিলো মনত আছে নে বাৰু এনালাইসিস কি আছিল এনালাইসিস এনালাইজ মানে সকলো বস্তু কি কৰে পাৰ্ট কে কি কৰে শিকি লয় তাৰ পিছত সিনথেসাইজ মানে এখিনি গুটেখিনি একেলগে অৰ্গানাইজ কৰি এটা বেসিক নলেজ হেতু তেওঁলোকে গেদাৰ কৰে আৰু লাষ্টত কি আছে ইভালুৱেচন তাৰ পিছত ইভালুৱেচন মানে হৈছে তেওঁলোকে কি শিকিলে বা হেখিনি শিকাৰ ফলত হিহঁতৰ কি ভাল হৈছে কি বেয়া হৈছে এই সকলোখিনি মানে তেওঁলোকে ষ্টুডেন্টে কি কৰে শিকি লয় ঠিক আছে আৰু এই প্ৰসেসটো আকৌ একেটাই হয় কিন্তু তাৰ ইয়াৰ এটো হৈছে ভাৰ্ব বুলি কোৱা হয় ঠিক আছে ৰবা এক মিনিট এখিনি মুছি দিছো মই এটো ৰিভাইজটো হৈছে তোমাৰ কি এটো নলেজটোকে একেটা ওয়াৰ্ডতে মানে বেলেগ হেৰিত কৈছে এটা ভাৰ্ব ফৰ্মত হৈছে এটা নাউন ফৰ্মত হৈছে ঠিক আছে ৰিমেম্বাৰ মানে নলেজে হয় তাৰ মানে মনত পেলোৱা একেটা বস্তুৱে বুজাইছে জাস্ট মানে তেওঁলোকে কি কৰিছে ওয়াৰ্ডবোৰ অলপ হলাই দিছে ঠিক আছে নলেজ মানে ৰিমেম্বাৰ তাৰ মানে পুৰণা কথাবোৰ মানে তেওঁলোকে গেদাৰ কৰা বা যিকোনো বস্তু শিকা মানে সেই প্ৰসেসটোকে কি বুলি কোৱা হয় মানে ৰিমেম্বাৰ বুলি কোৱা হয় আন্ডাৰস্ট্যান্ড প্ৰথমে ৰিমেম্বাৰ মানে মুখস্থ মানে ৰিকল হয়নে তাৰ পিছত লাহে তেওঁলোকে বস্তুটো আন্ডাৰস্ট্যান্ড কৰে ঠিক আছে আন্ডাৰস্ট্যান্ড কৰাৰ পাছত তেওঁলোকে সেই আন্ডাৰস্ট্যান্ডটো কি কৰে এপ্লাই কৰে একেটাই বস্তু সো এপ্লিকেশন এপ্লাই দেখিছা কম্প্ৰিহেনশন মানে আন্ডাৰস্ট্যান্ডক বুজায় আৰু নলেজ মানে কি বুজায় ৰিমেম্বাৰক বুজায় আৰু লাহে লাহে যেতিয়া এপ্লাই কৰিবলৈ শিকে লাহে লাহে তেওঁলোকে সেই বস্তুটো কি কৰিবলৈ ধৰে এনালাইজ কৰিবলৈ ধৰে কোনটো ভাল কোনটো বেয়া কোনটো আমি শিকিব লাগে কোনটো আমাৰ কাৰণে প্ৰয়োজন কোনটো আমাৰ কাৰণে প্ৰয়োজন নহয় এই সকলোখিনি কি বুলি কোৱা হয় এনালাইজ বুলি কোৱা হয় তাৰ মানে এনালাইজ কৰে
তাৰ পিছত ইয়াৰ এটা বস্তু ইন্টাৰেষ্টিং ইভালুৱেশনটো কলৈ আহিলে তললৈ আহিলে আৰু সিনথেসিসটো মানে কলৈ গল ওপৰলৈ গল হেতু এক্সচেঞ্জ ঠিক আছে এটো তোমালকে ড্ৰ কৰি ৰাখিবা এনেকে আৰু তাৰ পিছত লাহে লাহে যেতিয়া এনালাইজ কৰে এটো যেতিয়া ৰিভাইজ মানে হেৰিত ব্লুমছ টেক্সনমিত তাৰ পিছত তেওঁলোকে কি কৰিবলৈ ধৰে লাহে লাহে তেওঁলোকে ইভালুৱেট কৰে ইভালুৱেট কৰা পাছতহে তেওঁলোকে যিকোনো এটা বস্তু ক্ৰিয়েট কৰে ক্ৰিয়েট মানে এটা নতুন বস্তু আৱিষ্কাৰ কৰে যোনটো বস্তু তেওঁলোকৰ এডুকেশন ৰিলেটেড হয় ঠিক আছে নেক্সট তো সুবা হয় মই এখিনি কোৱা নাই তাৰ মানে কি এখিনি অলৰেডি ফেক্টস তোমালক কোৱা হৈছে মই জাস্ট এই স্তৰ মানে স্টেপস খিনি তোমালকে বুজাত অকমান অসুবিধা হৈছে নিচিনা যোৱাবাৰ লাগিছিলে মোৰ এটো কাৰণে আকৌ এবাৰ ৰিভাইজ কৰি দিছো হা নেক্সট হৈছে এফেক্টিভ পিকচাৰ দি দিলে মানে কি হয় তোমালোকৰ মনত থাকি যায় কাৰণে মই এটা পিকচাৰ এড কৰি দিছো এফেক্টিভ মানে আমি মনৰ পৰা যোনটো ভাবো আমাৰ ফিলিংছৰ পৰা যোনটো আমি এডুকেশন বা এফেক্টিভ প্ৰসেস যোনটো টিচিং প্ৰসেসটো মানে কি হয় এফেক্টিভলি আমাৰ হয় এফেক্টিভ বুলি ক'লে প্ৰথমৰটো হৈছে পিকচাৰটো অকমান ব্লাৰ হৈছে ধৰিব পাৰিছা নাই জানো এটো ৰিসিভিং হ'ব ঠিক আছে ৰিসিভিং তাৰ মানে আমি মনৰ পৰা আমি যেতিয়া যিকোনো এটা বস্তু ৰিসিভ কৰো তাৰ মানে এটা ক্লাছৰুমত যদি মই পঢ়াই থাকো তোমালোকে যদি ভাল কৰে এটেন্টিভলি শুনা তেতিয়া সেই প্ৰসেসটো কি বুলি কোৱা হয় ৰিসিভিং ঠিক আছে সো ৰিসিভিংৰ পাছত লাহে লাহে তাৰ মানে এটো এটা ক্লাছৰুম সিচুৱেশনক বুজাইছে ঠিক আছে এটা ক্লাছৰুম সিচুৱেশন তাৰ মানে এটো হিকাৰ লগে লগে হে তেওঁলোকে লাহে লাহে তেওঁলোকৰ কি ডেভেলপ হ'ব ৰেসপন্ডিং কোৱেশ্চন কৰিলে আনসাৰ কৰিব পাৰিব কোৱেশ্চন যদি টিচাৰে হুদে তেতিয়া আনসাৰ দিব পাৰিব সো ৰিসিভিং হোৱাৰ পাছত লাহে লাহে গৈ কি হয় ৰেসপন্ড কৰিবলৈ শিকে যেতিয়া ৰেসপন্ড কৰিব পেলাই তেওঁলোক এক্সপাৰ্ট হয় তাৰ পিছত কি কৰে ভ্যালুইং তেওঁলোকৰ ৰিয়েল লাইফত হেতু ভ্যালু কি সেই বস্তুটো মানে তেওঁলোকে জানিবলৈ শিকে তাৰ মানে তেওঁলোক মানে কোন বুজি পাইছা না ষ্টুডেন্ট ঠিক আছে তাৰ পিছত কি হয় অৰ্গানাইজিং মানে যেতিয়া ভ্যালু হয় ভ্যালুৰ পাছত তেওঁলোকে অৰ্গানাইজ কৰে তেওঁলোকৰ কোনখিনি বস্তু অৰ্গানাইজ মানে সিনথেসিসৰ লগত অলপ ৰিলেটেড হয় তাৰ মানে কোনটো তেওঁলোকৰ বাবে উচিত কোনটো অনুচিত কোনটো কৰিব লাগে তেওঁলোকৰ এডুকেশন ৰিলেটেড কোনটো নালাগে তেওঁলোকে লাহে লাহে অৰ্গানাইজ কৰিবলৈ ধৰে এইখিনি বস্তু তাৰ পাছত তেওঁলোকৰ হে যেতিয়া অৰ্গানাইজ কৰে না তাৰ একদম ওপৰত কি হয় ক্যাৰেক্টাৰাইজেশন বুলি এটা আছে ক্যাৰেক্টাৰাইজেশন মানে লাহে লাহে যেতিয়া অৰ্গানাইজ কৰিবলৈ লয় তেতিয়া তেওঁলোকৰ কি হয় কৰি একেটা কাম কৰি অৰ্গানাইজ কৰি লাষ্টত কি হয় তেওঁলোকৰ হেতু এটা ক্যাৰেক্টাৰ ফৰ্মেশন হয় তেওঁলোকৰ মানে ক্যাৰেক্টাৰটো তেনেকুৱাই হ'বলৈ ধৰে তাৰ মানে অৰ্গানাইজ কৰাৰ লগে লগে কি কৰে বেয়াবোৰ তেওঁলোকে অতৰাই দিয়ে আৰু ভালবোৰ তেওঁলোকে একচেপ্ট কৰে আৰু লাহে লাহে তেওঁলোকে সেই ভাল ক্যাৰেক্টাৰখিনি লৈয়ে তেওঁলোক ডেভেলপ হ'বলৈ লয় তাৰ মানে তেওঁলোক কি হয় নিজৰ ক্যাৰেক্টাৰটো ফৰ্মেশন কৰে বুজি পাইছা কিমান লগে স্টেপস তো হদা আহে স্টেপস তোমাক সুধিব যে এফেক্টিভ ডোমেইনৰ স্টেপস গিটা তুমি হেৰি কৰা সিস্টেমেটিকলি মানে তুমি মনত কৰা আর তাৰ মানে এটো হদায় এটো হাইয়েস্ট লেভেল হয় ডাইৰেক্ট কোনেও ক্যাৰেক্টাৰ ফৰ্মেশন কৰিব নোৱাৰে কোনোবা স্কুল গৈ লগে লগে নিজৰ ক্যাৰেক্টাৰটো কিটা ফৰ্মেশন কৰিব নোৱাৰে হয়নে প্ৰথমে কি কৰিব লাগিব ভাল কথা শিকিব লাগিব হয়নে শিকাৰ লগে লগে কি কৰিব লাগিব হেতু ৰেসপন্ড কৰিব লাগিব ৰেসপন্ড কৰাৰ লগে লগে ভ্যালু দিব লাগিব তাৰ ভ্যালু দিয়া লগে লগে কি কৰিব লাগিব অৰ্গানাইজ কৰাৰ পাছতহে তেওঁলোকৰ ক্যাৰেক্টাৰ ফৰ্মেশন হয় স্টেপ মানে এইটা ঠিক আছে তোমাক সুধিব পাৰে যে এফেক্টিভ ডোমেইনৰ স্টেপ কেটা ক্ৰনলজিক্যাল কোৱা তেতিয়া হ'ব ৰিসিভিং ৰেসপন্ডিং ভ্যালুইং অৰ্গানাইজিং এন্ড ক্যাৰেক্টাৰাইজেশন কি হয় ৰিসিভিং ৰেসপন্ডিং ভ্যালুইং অৰ্গানাইজিং এন্ড ক্যাৰেক্টাৰাইজেশন এনেকে মনত ৰাখি থবা এনেকে লিখিবা তেতিয়া ভাল হয় বস্তুটো ঠিক আছে নেক্সট লাষ্ট ওয়ান কি ডোমেইন আছিল লাষ্টটো সাইকোমোটৰ মানে হৈছে যোনটো আমি হাতে কৰি বা নিজৰ হাত বা ভৰিৰে বা নিজে মানে যোনবোৰ আমাৰ ফিংগাৰেদি ইউজ কৰি পেলাই আমি শিক্ষাটো লওঁ মানে আমি টিচিং প্ৰসেসটো বা আমি লাৰ্নিং মানে আমি শিকো ঠিক আছে নাম্বাৰ 1 টো আছে ইমিটেশন চোৱাচোন ইমিটেশন মানে হৈছে আমি এজন ভাল ক্যাৰেক্টাৰ বা ভাল পাৰসন এজনক কি হয় আমি সদায় ফলো কৰিবলৈ শিকো সো হে প্ৰসেসটো কি বুলি কোৱা হয় ইমিটেশন প্ৰথমে কি কৰে সৰু কালত মানে একেবাৰে লোয়েষ্ট লেভেলত কি কৰে ইমিটেশন এটা ভাল লেভেলত মানে তেওঁলোকে কি কৰিবলৈ ধৰে ইমিটেট কৰিবলৈ ধৰে তাৰ মানে ইমিটেশন মানে তেওঁলোকে আহৰণ কৰিবলৈ ধৰে মানে ফলো কৰিবলৈ ধৰে ঠিক আছে লাহে লাহে ফলো কৰাৰ লগে লগে ইমিটেশনৰ পাছত কি আছে এটো ম্যানিপুলেশন তাৰ মানে ম্যানিপুলেট মানে কি
ম্যানিপুলেট মানে কি ব্যৱহাৰ কৰা তাৰমানে ইউজ কৰে তাৰমানে কি কৰে যেতিয়া তেওঁ ইমিটেট কৰিবলৈ শিকে ইমিটেট কৰাৰ লগে লগে কি কৰে তেওঁলোকে এটা নিজক ম্যানিপুলেট কৰিবলৈ ধৰে তাৰমানে ইউজ কৰিবলৈ ধৰে যে মই এনেকুৱা ক্যাৰেক্টাৰ কৰিলে কেনেকুৱা হ'ব তাৰ পিছত নেক্সটটো কি থাৰ্ড ওৱানটো কি কলা প্ৰেচিশন মানে প্ৰেচিশন মানে হৈছে তোমাৰ ইমিটেট কৰাৰ লগে লগে সেই বস্তুটো একেখিনি বস্তুৱে প্ৰেচিশন বুলি কোৱাৰ লগে লগে কি হয় তেওঁলোকে সেই ক্যাৰেক্টাৰখিনিৰ মাজত যোনখিনি ভালখিনি একসেপ্ট বেয়াখিনি হেৰি একেটাই মই যেনেকৈ এনালাইজত বুজালো না একেটা বস্তুকে বুজাব আৰু নেক্সট হৈছে কি আৰ্টিকুলেশ্যন মানে তেওঁ সেইটো বস্তু কি কৰে নিজৰ ৰিয়েল লাইফত কি কৰে একসেপ্ট কৰে এণ্ড দ্য লাষ্ট ওৱান ইজ কি নেচাৰেলাইজেশ্যন আৰু লাহে লাহে কি হৈ যায় নেচাৰেলাইজেশ্যন নেচাৰেল হৈ যায় লাহে লাহে কি হৈ যায় তেওঁলোকৰ ক্যাৰেক্টাৰ ফৰ্মেশ্যন হয় ঠিক আছে আৰ্টিকুলেশ্যন মানে তেওঁলোকে নিজে আৰ্টিকুলেট কৰে মানে বস্তুটো কি হয় তেওঁলোকে নিজৰ ভাৱে যেতিয়া গোটেই ক্যাৰেক্টাৰখিনি ফৰ্মেশ্যনখিনি তেওঁলোকে একসেপ্ট কৰে তাৰপিছত লাহে লাহে তেওঁলোকে কি কৰে সেই প্ৰসেসটো মানে তেওঁলোকে নিজৰ মানে ৰিয়েল লাইফ সিচুৱেচনত মানে তেওঁলোকে এপ্লাই কৰিব চেষ্টা কৰে আৰু সেই তেনেকে এপ্লাই কৰি লাহে লাহে তেওঁলোকে নেচাৰেল তেওঁলোকৰ ক্যাৰেক্টাৰিষ্টিক্সটো কি হৈ যায় নেচাৰেল হৈ যায় কোনটো প্ৰেচিশন মানে হৈছে তেওঁলোকে হেৰিটোৱে বেয়াখিনি আঁতৰাই দিয়া আৰু ভালখিনি একসেপ্ট কৰা ঠিক আছে এতিয়া নেক্সট তোমালোকৰ দেখাই আছো অলপ এমসিকিউ কৰি লও নেকি চোৱা দুটা এটা এমসিকিউটো বহুত বেছি ঢেৰে আছে মই 200-300 মান একেলগে প্ৰেক্টিছ কৰিম বাৰু লাহে লাহে কিন্তু এতিয়া 10টা 5টা এনেকে জাস্ট ইয়াৰো গোটেইখিনি মই নকৰাও দুটা এটাহে কৰাম চাই ল'বা হা যোনখিনি তোমালোকৰ বাবে হেৰি হয় সেইটো চোৱা হোৱাট ইজ দ্য প্ৰাইমেৰী পাৰ্পছ অফ দ্য ব্লুমছ টেক্সনমি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব ব্লুমছ টেক্সনমিৰ প্ৰাইমেৰী পাৰ্পছ কি হয় পঢ়াচোন to categorize different subjects in education, to evaluate students' physical skill, to understand, classify level of cognition in learning, and to measure students' artistic ability. কোনটো হ'ব পাৰে তোমালোকৰ মতে বুজি পাইছানে মই অসমীয়াত অনুবাদ কৰি অনা নাই এখিনি পিছত দিম বাৰু জাস্ট মানে কোৱাচোন কি হ'ব পাৰে to categorize different subject in the education হয়নে সাবজেক্টবোৰ কি কৰে বিভিন্ন সাবজেক্টত মানে কি কৰে ক্যাটেগৰাইজ কৰে ঠিক আছে নাম্বাৰ 2 ইভালুৱেট ষ্টুডেন্টস ফিজিক্যাল স্কিল অকল ফিজিক্যাল স্কিলটো কৰে জানো এটোটো নহয় তেন্তে টু আন্ডাৰস্ট্যান্ড ক্লাসিফাই লেভেল অফ কগনিশন ইন লার্নিং লার্নিংৰ প্ৰসেসটো ক্লাসিফাই মানে কেনেকুৱা প্ৰসেসত হ'ব লাগে তাক ক্লাসিফাই কৰে বুলি দিছে আৰু লাষ্ট ওয়ান টু মেজাৰ ষ্টুডেন্টস আৰ্টিস্টিক এবিলিটি এই দুটাটো নহয় হয়নে কোনটো হ'ব তোমাৰ মতে কি হ'ব এটো লেভেলে দেখাই আছে ন কগনিটিভ এফেক্টিভ সাইকোমোটৰ হয়নে কি কলা কগনিটিভ এফেক্টিভ সাইকোমোটৰ গোটেইকেইটা লাৰ্নিং প্ৰসেসে হয় বুজিলা এটা হৈছে থিংকিংৰ জৰিয়তে থ্ৰু নলেজ that one is the cognitive ঠিক আছে and the next one is কি কলো a for effective mean we can get the knowledge through our feelings like receiving responding like that and the last one is what psychomotor means we can understood we can learn through our body activity like finger and our legs hand like that so to understand classify level of
শুনা পাইছা নেকি তোমালোকে? হেল্ল'। কাম কৰো সেইটো সিস্টেমটো বন্ধ কৰি আকৌ ৰিস্টাৰ্ট কৰিব লাগিব। পাইছা ন? ঠিক আছে। শুনা পাইছা যদি আকৌ আৰম্ভ কৰিছো চোৱা। প্ৰথমৰ পৰা নহয় কি কোনটো কুৱেশ্যনৰ পৰা আছিলে অনলাইন? এইখিনি ফেকচুৱেল হয় তোমালোকে বুজি পাবা চাগে। এইটো ৰিভাৰ্ছ এইটো কি হ'ব? Who revised Bloom's taxonomy? কোৱা। এইবোৰ ফেকচুৱেল হয়, মই তোমালোকক বুজাব নালাগে, যোৱা ক্লাছত অলৰেডি কোৱা হৈছে। ইয়াৰ আনচাৰ হ'ব এইটো ক্লাছ 1, ঠিক আছে। আৰু নেক্সট হৈছে নাম্বাৰ 6। নাম্বাৰ 6টো হৈছে এট দ্য নলেজ লেভেল ষ্টুডেণ্টছ উইল। কি হ'ব? ষ্টুডেণ্টছ কি হ'ব এইটো? ডি, গুড, ভেৰি গুড। নেক্সট কোৱাচোন, এইটো কুৱেশ্যনৰ আনচাৰ কোৱা। কুৱেশ্যন নাম্বাৰ 6ৰ এট দ্য নলেজ লেভেল ষ্টুডেণ্টছ উইল কি হ'ব? ৰিকল ইনফৰমেশ্যন, categorize topics, calculate distances and the argue the point. কি হ'ব হেৰি বুলি কোৱা লগে লগে, নলেজ লেভেল বুলি কোৱা লগে লগে ব্লুমছ টেক্সনমিৰ কি হ'ব? আটাইতকৈ তলৰটো হয় না, লৱেষ্ট লেভেল। চ' লৱেষ্ট লেভেলটো সদায় কি হয়? ৰিকল ইনফৰমেশ্যন। এইটো আনচাৰ হ'ব হা, নাম্বাৰ 1। এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব তোমালোকৰ। নেক্সট চোৱাচোন। অলপ ইকো হৈ আছে মানে, এইটো লওকচোন, ইকো হৈ আছে। নেক্সটটো চোৱাচোন। যেতিয়া ষ্টৰী কৈ থকা হয় বাৰে বাৰে, ষ্টৰী বিভিন্ন ধৰণৰ ষ্টাইলত, যেতিয়া বিভিন্ন ধৰণৰ প্ৰচেছত যেতিয়া আমি ষ্টৰীবোৰ কৈ থাকোঁ, সেই প্ৰচেছটো কোনটো টেক্সনমিক বুজাব মানে? কোনটো হ'ব? চিন্থেচিছ, কম্প্ৰিহেনচিভ, নলেজ এণ্ড এপ্লিকেশ্যন। নলেজ হ'বনে ষ্টৰী কোৱাটো? ষ্টৰী কোৱাটো নলেজত কোনো দূৰৰ পৰা সম্পৰ্ক নাই ন। নেক্সট অনলাইন আনচাৰ দিবা। নেক্সট এপ্লিকেশ্যন হ'বনে? এপ্লিকেশ্যন মানে হৈছে আমি যিকোনো এটা যি বস্তুটো শিকিলোঁ তাক আমি এপ্লাই কৰা। সেই এপ্লিকেশ্যনটোতো কেতিয়াও হ'ব নোৱাৰে, হয়নে? কম্প্ৰিহেনশ্যন, কম্প্ৰিহেনশ্যন মানে কি আছিলে? কি কৈছিলোঁ কম্প্ৰিহেনশ্যনৰ মিনিং? হোৱাট ইজ দ্য মিনিং অফ কম্প্ৰিহেনশ্যন? কোৱাচোন তোমালোকে। কি কৈছিলোঁ? আণ্ডাৰষ্টেণ্ডিং, নলেজ কম্প্ৰিহেনশ্যন। নলেজ মানে যোনটো তোমালোকে শিকা সেই বস্তুটো তোমালোকে আণ্ডাৰষ্টেণ্ড কৰা, সেইটোতো নহয়। চিন্থেচাইজ হ'ব, ঠিক আছে। লাষ্ট ওৱান, চৰি এ। চিন্থেচিছ। চিন্থেচিছ মানে হৈছে, চিন্থেচিছটো কেই নম্বৰ আছিলে এইটো ডমেইনৰ? 5 নম্বৰ। চিন্থেচিছৰ পাছত কি আছে? ইভালুৱেশ্যন। তাৰমানে কি? প্ৰথমে এনালাইজ কৰে বস্তুবোৰ, এনালাইজ কৰাৰ লগে লগে তাক আমি বিভিন্ন ধৰণে আমি পাৰ্টকে আমি কি কৰোঁ, যোনখিনি এনালাইজ মানে হৈছে পাৰ্টকে শিকা। আৰু সেই একেখিনি যোনখিনি আমি যোনখিনি শিকিলোঁ, সেই বস্তুখিনি আমি ৰিয়েল লাইফত আমি বিভিন্ন ধৰণৰ মানে আমি তাক এক্সপ্ৰেছ কৰিলোঁ, সেই প্ৰচেছটো। এতিয়া তাত যেনেকৈ ষ্টৰী টেলিঙৰ কথা ক'লে, চ' ষ্টৰী টেলিং বুলি কোৱাৰ লগে লগে কি হৈছে? এইটো ষ্টৰী কোৱা বিভিন্ন ধৰণৰ প্ৰচেছ, বিভিন্ন ধৰণৰ ষ্টাইল। কিছুমানে হয়তো এটা ষ্টৰী বহুত দুখতো ক'ব পাৰে, কিছুমানে ফূৰ্তিতো ক'ব পাৰে, বা বিভিন্ন ধৰণৰ তেওঁলোকে ষ্টাইলত প্ৰকাশ কৰে। চ' কি হয়? এনালাইজ কৰাৰ লগে লগে সেই বস্তুটো যেতিয়া চিন্থেচাইজ কৰে মানে তেওঁলোকে, সেই প্ৰচেছটো কি বুলি কোৱা হয়? ষ্টৰী টেলিঙৰ মানে চেঞ্জিং প্ৰচেছ বুলি কোৱা হয়। ৰিয়েল লাইফত এপ্লাই কৰাটো, ঠিক আছে। নেক্সট এইটো কোৱা। If student construct a model to show how something works, এইটো ভুল হৈছে এইটো। So who something works, they are কি হ'ব?
এইখিনি বাদ দিয়ে এইটোকে চাওঁ কনষ্ট্ৰাক্টিভ মডেল বুলি কোৱা লাগিলে কি কনষ্ট্ৰাক্ট কৰিছে কিবা এটা মডেল কনষ্ট্ৰাক্ট কৰা প্ৰচেছটো কি বুলি কোৱা হয় अभी तो आया वॉल्यूम लेकिन अभी कोई- इको हो रहा है কোৱা ये सब मतलब जब कोई नहीं होता है तभी दुनिया भर का प्रॉब्लम होता है বুজি পাইছানে কনষ্ট্ৰাক্ট এ মডেল ক্ৰিয়েট কৰা হ'ব আৰু ক্ৰিয়েট কৰাৰ লগে লগে কি কৰা হ'ব আৰু শ্ব' বুলিয়ে দিছে নহয় চ' হাউ চামথিং এপ্লাই মানে হাউ চামথিং ৱৰ্ক এইটো হাউ হ'ব হা হু নহয় চৰি হাউ চামথিং ৱৰ্ক তাৰমানে বস্তুটো কি কৰিছে তেওঁলোকে কনষ্ট্ৰাক্ট এটা মডেল কনষ্ট্ৰাক্ট কৰিছে কনষ্ট্ৰাক্ট কৰাৰ লগে লগে তেওঁলোকে সেই বস্তুটো কি চাইছে বা কেনেকে কাম কৰিছে মানে কেনেকে কাম কৰিছে টু চ' হাউ চামথিং ৱৰ্কছ দে আৰ কি হ'ব ইভালুৱেটিং হ'বনে অলপ নিয়েৰলি চাবা দেই এপ্লাই হ'বনে ডাইৰেক্ট অকল এপ্লাই কৰিছে নে এপ্লাই কৰি কিবা কিবি চাইছে কোৱাচোন অকল এপ্লাই কৰিছে কনষ্ট্ৰাক্টিভ মডেল বুলি কোৱাৰ লগে লগে এপ্লিকেশ্যনৰ লগত এড হয়নে বস্তুটো ক্ৰিয়েট কৰিছে ন ক্ৰিয়েট আৰু নান অফ দা এবোভো আছে এই তিনিটাৰ ভিতৰতে কোৱাচোন কি হ'ব পাৰে ইভালুৱেট বুলি কোৱাৰ লগে লগে তেওঁ কিমান জানিছে কিমান নাই জনা তাৰমানে ফিডবেক হয়নে চ' এপ্লাইটোতো কেতিয়াও ইম্পচিবল তুমি কোৱাটোৱে কি হ'ব চিন্থেচাইজিং বুজিলা অকমান কনফিউজিং কিন্তু বস্তুবোৰ অলপ বাৰ বাৰ চাব লাগিব আৰু তোমালোকে অৰিজিনেল এইটো কি লিখিল হেৰি প্ৰিণ্টিং মিষ্টেক দেই এইটো মই চাই 6 এইটো কোৱা অৰিজিনেল 6 লেভেল অফ ব্লুমছ টেক্সনমি মনত আছে নে কি কি আছিলে এ আছিলে না এ তাৰপিছত নলেজ কম্প্ৰিহেনশ্যন হয়নে চিন্থেচিছ আৰু ইভালুৱেশ্যন কোনটো নাই ইয়াৰ ভিতৰত কোনটো নহয় অৰিজিনেল বুলি কৈছে ৰিভাৰ্ছৰ কথা নাই কোৱা কিন্তু দেখিছানে ৰিমেম্বাৰ আৰু চবে ৰিমেম্বাৰে কৈছানে অনলাইন 7B ঠিক আছে নেক্সট 8টো কোৱা 8টো কোৱা কোৱা ক্ৰিয়েশ্যন আছে মোৰতো লগা নাই আছে নিচিনা কনফিউজ হৈছা তোমালোকে ইমান ইজিটো কেনেকে হ'ব কনফিউজ হলে ক্ৰিয়েশ্যন হয় ৰিমেম্বাৰ বুলি কোৱাৰ লগে লগে নলেজ আৰু ৰিমেম্বাৰ সেম হয় কম্প্ৰিহেনশ্যন তাৰমানে কি আণ্ডাৰষ্টেণ্ডিং এণ্ড কম্প্ৰিহেনশ্যন হয়নে চিন্থেচাইজ কি হ'ব চিন্থেচাইজটো চিন্থেচাইজৰ কি আছে তাৰ অপজিটত ইফালে ৰিভাৰ্ছত কি আছে ক্ৰিয়েট আছে নে ক্ৰিয়েশ্যন আছে ক্ৰিয়েট আছে কিন্তু একৰ্ডিং টু হেৰি ইয়াত তেন্তে তোমালোকে কোনটো হ'ব বুলি ভাবিছা নলেজ কম্প্ৰিহেনশ্যন ক্ৰিয়েটটো তোমালোকে অৰিজিনেল ফৰ্মত আছে ৰিমেম্বাৰটো নাই বাৰু কম্প্ৰিহেনশ্যন আছে এইটো কুৱেশ্যনটোৱে ভুল আছে নেকি কিন্তু আনচাৰটো ক্ৰিয়েটতহে আছে ঠিক আছে এইটো মই পাছত চাই তোমালোকক জনাম হা ভুলকে শিকাতকে নকৰাই ভাল হয়নে প্ৰব্লেম সলভিং ক্ৰিটিকেল থিংকিং কোনটো হয় এইটো কোৱা প্ৰব্লেম সলভিং ক্ৰিটিকেল থিংকিং কি হ'ব কোনটো হ'ব কগনিটিভ এফেক্টিভ সাইকোমোটৰ কগনিটিভ এণ্ড ইমোশনেল কোনটো হ'ব সাইকোমোটৰ আৰু অনলাইনে কৈছা নে কিবা অনলাইন কোৱা কুৱেশ্যন নম্বৰ 9ৰ আনসাৰটো কোৱা এফেক্টিভ ডোমেইন এফেক্টিভ মানে কি আছিলে ইমোশন হয়নে
ইমোশন ইমোশন মিন্স আমাৰ প্ৰবলেমটো সলভ হ'বই হয়নে তেওঁ ইমোশনাল হৈ আছে তাৰ এগেইনষ্টত আমি সেই ইমোশনাল ফিলিংছটো আমি নাইকিয়া কৰিব লাগিব হয়নে সাইকোমোটৰত এটোতো ইমোশনটো হয়ে ইমোশনাল ডোমেইন হয়নে ইমোশন বুলি অলৰেডি মেনশন আছে সাইকোমোটৰত কিবা জড়িত আছে নেকি ক্ৰিটিকেল থিংকিং সাইকোমোটৰটো লোকক দেখি ইমিডিয়েট কৰা ন বস্তুটো সো কিন্তু আৰু কি কৈছে প্ৰবলেম সলভিং ক্ৰিটিকেল থিংকিং আৰু এটো কি আছে কগনিটিভ ডোমেইনটো হ'ব নেকি কোৱাচোন কগনিটিভ মানে কি কগনিটিভ এফেক্টিভ এটো কৈছে না কেপ কগনিটিভ এফেক্টিভ আৰু কি সাইকোমোটৰ হয়নে এফেক্টিভটো হৈছে সদায় ইমোশনাল লগত জড়িত হুইচ লেভেল অফ টেক্সোনমি ইনভলভ ইন দা প্ৰবলেম সলভিং এণ্ড ক্ৰিটিকেল থিংকিং ঠিক আছে এটোত সদায় প্ৰবলেম সলভিং আৰু ক্ৰিটিকেল থিংকিং বুলি কোৱাৰ লগে লগে কগনিটিভ ডোমেইন হ'ব ঠিক আছে কগনিটিভ ডোমেইন ঠিক আছে এটো কোৱা নিজে পঢ়াচোন নিজে পঢ়িলে ভাল কোৱেশ্চন পেপাৰ পঢ়া হেবিট হয় মানে what is the primary focus of Krathwohl's taxonomy of affective domain physical skill development emotional ability value and attitude problem solving and decision making and acquisition of knowledge কি হ'ব কি হ'ব সেকেন্ড যোনটো ৰিভাৰ্স আছিলে ন ৰিভাৰ্সৰ সেকেন্ড হলে ফিজিক্যালটো হয় জানো ফিজিক্যালটো হ'ব নে ফিজিক্যালটো সাইকোমোটৰত আছে হয়নে এটোটো নহয় কেতিয়াও acquisition of knowledge এটোটো হ'বই নোৱাৰে হয়নে নেক্সট এইকিটাতে চোৱা প্ৰবলেম সলভিং এণ্ড ডিসিশন মেকিং এতিয়া কোৱা হৈছিলে ক'ত হয় বুলি কৈছিলো কগনিটিভ ডোমেইন হয়নে কিন্তু তেওঁ টেক্সোনমি এফেক্টিভ ডোমেইন বুলি কৈছে না এফেক্টিভ ডোমেইন বুলি কোৱা হল লগে লগে এফেক্টিভ তাৰ মানে কি আমাৰ ফিলিংস হয়নে ইমোশনাল এবিলিটি এণ্ড সোশিয়াল ভ্যালু এণ্ড এটিটিউড মনত ৰাখিবা হা এফেক্টিভ বুলি কোৱা লগে লগে হয়নে হয় ইমোশনাল এবিলিটি ভ্যালুস এণ্ড এটিটিউড ঠিক আছে হ'ব এতিয়া তোমালোকৰ নতুন বেলেগ এটা পঢ়াও মই প্ৰথমে সিলেবাসটো এবাৰ চাই লোৱা কি আছে তোমালোকে সিলেবাসখন প্ৰিন্ট কৰিছা নাই বাৰু নে লিখি লৈছা লিখি ললেও হ'ব প্ৰিন্ট কৰিলেও হ'ব ষ্টুডেন্ট তোমালোকে 10B গুড ভেৰি গুড এটো চোৱাচোন কি পঢ়ালো বাৰু তোমালোকক এতিয়া কোৱা চোৱা এটোটো পঢ়োৱা হ'ল হয়নে এটো বস্তু ইমান ইম্পৰ্টেন্ট নহয় মই জাস্ট তোমালোকৰ এইখিনি এটো এমসিকিউ থ্ৰু দিয়ে তোমালোকক কমপ্লিট কৰিম হা মডাৰ্ন এডুকেশন সিস্টেমৰ এইখিনি এজ আ প্ৰসেস অফ লাৰ্নিং এটো আছে টিচিং মেথড এণ্ড টিচিং টেকনিক এইখিনি নাই কৰোৱা না টিচিং টেক্সোনমি কৰালো হয়নে এটো কৰালো সাইকোমোটৰ কৰালো নে এতিয়া বাকি আছে এটো আৰু এক মিনিট ৰবা নেক্সট লেসন প্ল্যান টিচিং এইডস ফার্স্ট ইউনিটৰ হয়নে আজি তোমালোকক মই কৰাম এইখিনি নালাগে লেসন প্ল্যান এইখিনি একেলগে কৰাব লাগিব সৰু সৰু বস্তু এটো কৰালো এটো কোৱেশ্চনৰ হতি কৰাম টিচিং মেথড নাই কৰোৱা ন টেক্সোনমি কৰালো হয়নে এইখিনি বস্তু টিচিং মেথড টিচিং স্কিল টিচিং ডিভাইসেস আৰু পিছফালে কি আছিলে নেক্সট কি আছিলে ৰবা মই লেসন প্ল্যান আছিলে আৰু এটা আছিলে ৰবা এক মিনিট মই কৈ আছো লেসন প্ল্যান আৰু টিচিং এইডস ইয়া টিচিং এইডসটো এড কৰিবা টিচিং এইডস এই গুটেই কিটা মই একেলগে কৰাম হা একেবাৰে সৰু সৰু বস্তু এটা ক্লাছত হৈ যাব মানে পাৰিলে ইয়াত মই লেসন প্ল্যানটো তোমালোকক এড কৰি দিম হা আজি পঢ়াম তোমালোকক আৰু মোৰ মতে এটো ইউনিট আৰু এদিন ক্লাস কৰিলে শেষ হ'ব হা তাৰ পিছত আমি পুৰা এমসিকিউ কৰিম 2-3 দিন মান এমসিকিউ কৰাৰ পাছত আমি নেক্সট ইউনিট আৰম্ভ কৰিম তিনটা ইউনিট হে ধুনীয়াকৈ শেষ হৈ যাব আৰু অকল মই নহয় ঘৰতো তোমালোকে চেষ্টা কৰিব লাগিব এতিয়া আজি পঢ়াম প্ৰসেস অফ লাৰ্নিং মেজৰ লছ অফ লাৰ্নিং ৰোল অফ মোটিভেশন ইন লাৰ্নিং ঠিক আছে লাৰ্নিং মানে কি এনে কোৱাচোন হোৱাট ইজ দা মিনিং অফ লাৰ্নিং টিচিং মানে কি বুজি পালা নহয় কি কৈছিলো মই টিচিং মানে কি কৈছিলো মাজে মাজে আগৰ কোৱেশ্চনবোৰ সুধি থাকিম মই টিচিং মানে কি কোৱা শিকোৱা কিন্তু মই এটা হেৰিটো কৈছিলো ন এটা ডেফিনেশন আকাৰেদিও এটা কোৱা হৈছিলে ডেফিনেশন নিচিনাকেও ডেফিনেশন বুলি নহয় এনে জাস্ট কৈছিলো যে তাৰ মানে এজন নজনা মানুহক তেওঁতকৈ অলপ বেছি জনা মানুহ এজনে যেতিয়া
কিবা এটা বস্তুৰ বিষয়ে জ্ঞান দিয়ে হয়নে নলেজ দিয়ে এই প্ৰসেছটো কি বুলি কোৱা হয় টিচিং এতিয়া লাৰ্নিং কি বুলি কোৱা হয় লাৰ্নিংক কি বুলি কোৱা হয় শিক্ষণ প্ৰক্ৰিয়া process of learning learning বুলিলে কি বুজা learning বুলিলে কি বুজা learning is the কি হ'ব learning বুলিলে কি বুজায় learning is the acquisition of habit knowledge and কি হ'ব ability and attitude sorry learning মানে কি acquisition learningৰ জৰিয়তে আমি কি শিকি পাওঁ বিভিন্ন নজনা বস্তু জানিব পাৰো আমি একেটা বস্তু যেনেকৈ তোমালোকক টিচাৰ মানে কি বুলি ক'লো টিচিং মানে কি ক'লো যেতিয়া এজন জনা মানুহে নজনা মানুহক জ্ঞান দিয়ে তেন্তে নজনা মানুহজনে কি পায় সেই বস্তুটোৱে লাৰ্নিং তাৰমানে নজনা মানুহজনে কি পায় acquisition of habit knowledge and attitude ঠিক আছে it involves new way of doing things and it operates on the individual attempts to overcome obstacles তাৰমানে ইয়াৰ লগত কাম কৰাৰ নতুন পদ্ধতি জড়িত হৈ থাকে তাৰমানে নিউ প্ৰসেস ইয়াত কি হৈ থাকে আমাৰ লগত তাৰমানে কি টিচিং লাৰ্নিংৰ লগত জড়িত হৈ থাকে আৰু অতিক্ৰম কৰা ব্যক্তিৰ প্ৰচেষ্টাৰ ওপৰত কাম কৰে তাৰমানে কি তাৰ বিভিন্ন ধৰণৰ মানে তেওঁলোকে নজনা কথা নুহুনা কথা তেওঁলোকে লাৰ্নিংৰ থ্ৰুৱেদি শিকিবলৈ পায় মেইন লাৰ্নিং বুলি কোৱাৰ লগে লগে তোমালোকৰ হ'ব একুইজিশ্যন অফ হেবিট নলেজ এণ্ড এটিটিউড ঠিক আছে নেক্সট অলপমান এইটো চাই লওঁ বৈশিষ্ট্য মানে ক্যাৰেক্টাৰিষ্টিক্স ঠিক আছে characteristics of learning number 1 কি আছে learning is relatively permanent change in behavior হয়নে নহয় হয়নে permanent change তাৰমানে কি আমি যিকোনো এটা বস্তুৰ বিষয়ে আমি যদি নাজানো সেই বস্তুটো যেতিয়া জনা মানুহ এজনে আমাক তাৰ বিষয়ে ডেসক্ৰাইব কৰি বা বুজাই দিয়ে তেতিয়া সেই প্ৰসেসটো কি তেতিয়া কি হয় আমাৰ লাৰ্নিং প্ৰসেসটো কি হয় পার্মানেন্ট হৈ যায় আমাৰ মনত কি হৈ যায় হাস বহি থাকি যায় মানে পার্মানেন্ট হৈ যায় ঠিক আছে permanent change in behavior it is a process of growth of organism ই জীৱৰ এক প্ৰক্ৰিয়া বা বৃদ্ধি তাৰ মানে কি কয় ই কি কৰে অৰ্গানিজমৰ গ্ৰোথ কৰে গ্ৰোথ মানে কি মেন্টাল গ্ৰোথ কৰে মানে লাৰ্নিংৰ থ্ৰুদি আমি ফিজিক্যাল গ্ৰোথ হয় তেনে আমি যদি হেৰি শিকো যোগা শিকো তেতিয়া আমাৰ ফিজিক্যালি গ্ৰোথ হ'ব বা আৰু কিছুমান আমি মেন্টালটো জানাই কিতাপৰ লগত জড়িত সো ই কি কৰে গ্ৰোথ অফ দা অৰ্গানিজম ঠিক আছে লাৰ্নিং ইজ লাইফ লং প্ৰসেস হেতুটো জানাই লাৰ্নিং ইজ লাইফ লং প্ৰসেস বিএডত চাগে লিখি আহিছা প্ৰতিটো সেন্টেন্সতে লাগে আৰু টিচিং ইজ লাইফ লং প্ৰসেস এণ্ড লাৰ্নিং ইজ লাইফ লং প্ৰসেস তাৰ মানে লাৰ্নিং অকল যে স্কুলত বা ক্লাছত বা কলেজত গৈ তোমালোকে শিকিছা হেতু নহয় তোমালোকে কি হ'ব বুঢ়া কালতো আমি সৰুৰ পৰা আমি বহুত কথা শিকিব পাৰো বা আমাৰ সমনীয়া বয়সৰে হওক বা আমাতকে ডাঙৰ হওক সৰু হওক সকলোৰ পৰা আমি বিভিন্ন ধৰণৰ কথা শিকিব পাৰো তো লাৰ্নিং ইজ নট ডাইৰেক্টলি অবজাৰ্ভেবল তাৰমানে লাৰ্নিং সদায় ডাইৰেক্টলি কেতিয়াবা অবজাৰ্ভেবল নহবও পাৰে ঠিক আছে লাৰ্নিং ইজ দ্য ৰিজাল্ট অফ এক্সপিৰিয়েন্সেছ হয়নে এক্সপিৰিয়েন্স আমি এক্সপিৰিয়েন্স থকা মানুহ এজনৰ পৰা আমি কি শিকিব পাৰো লাৰ্নিংটো আমি ভালদৰে আমি কি কৰিব পাৰো এক্সপিৰিয়েন্স মোৰ এক্সপিৰিয়েন্স পাৰ্সনৰ পৰা আমি বস্তুবোৰ বেছি ভালদৰে আমি লাৰ্ন কৰিব পাৰো হয়নে লাৰ্নিং ইজ গোল ডাইৰেক্টেড প্ৰসেস বুজি পাইছে লাৰ্নিং মানে গোল ডাইৰেক্টেডে হয়নে লক্ষ্য নিৰ্ধাৰণ কৰে আৰু কি আছে লাৰ্নিং ইজ ৰিটেইন থ্ৰু প্ৰেক্টিস অনুশীলনৰ জৰিয়তে শিক্ষণ ধৰি ৰখা হয় ঠিক আছে সো কি হয় লাৰ্নিং মানে হৈছে আমি অনুশীলন তাৰ মানে প্ৰেক্টিস যিমানে কৰো আমাৰ লাৰ্নিং প্ৰসেসটো কি হয় লাহে লাহে বেছিকৈ আমাৰ মানে মনত কি হয় পার্মানেন্ট হৈ যায় ঠিক আছে নেক্সট লাৰ্নিং ইজ ৰিএনফোর্স ফিউচার লার্নিং তাৰ মানে লাৰ্নিং ইজ ৰিএনফোর্স ফিউচার লার্নিং মানে কি বুজি পাইছা নে ফিউচার লার্নিং মানে তাৰ মানে কি আমি যদি ক্লাস 1 ৰ পৰীক্ষাটো ভালকে দিও তেতিয়াহে আমি ক্লাস 2 লে প্ৰমোট হ'ম তেনেকে ক্লাস 10 ৰটো দিলেহে আমি ক্লাস 12 যাব পাৰিম তাৰ মানে কি হয় ই ফিউচাৰ লাৰ্নিংৰ কাৰণে কি কৰে ৰিএনফোর্স কৰে ঠিক আছে লাৰ্নিং ইজ মোটিভেটেড বাই এডজাষ্টমেন্ট মোটিভেট তাৰ মানে কি আমাক যিকোনো এটা পৰিবেশত এডজাষ্ট হ'ব কাৰণেও লাৰ্নিংয়ে আমাক হেল্প কৰে এইবোৰ মই ক'বই নালাগে তোমালোকে পঢ়িলে বুজিবা চাগে মই জাস্ট ইনে কৈ গৈছো আৰু লাৰ্নিং ইজ এৰোজ বাই ইণ্ডিভিজুৱেল এণ্ড ছ'চিয়েল নীড হেতুটো হয় পাৰ্টিকুলাৰ এজন মানুহ বা সমাজে যি বিচাৰে সেই বস্তুটো মানে আমি কি থ্ৰুদি আমি আহৰণ কৰিব পাৰো লাৰ্নিংৰ থ্ৰুদি
and learning is transferable হয়নে learning transferable হয়নে আমি যদি কিবা এটা শিকো সেই বস্তুটোই আমি বেলেগক শিকাবলৈ যাম ন তাৰ মানে কি হয় transferable এজনৰ পৰা বেলেগ এজনলৈ কি কৰিব পাৰি স্প্ৰেড কৰিব পাৰি তাৰপিছত learning is process not product learning মানে এটা বস্তু নহয় ই এটা হৈছে process হয় মানে ই মানে লাহে লাহে মানুহৰ মাজত যিমান learning কৰে হিমানে এটো বাহি গৈ থাকে ঠিক আছে learning is process not product কেতিয়াবা এনেকে তোমালোকৰ এতিয়াটো মই আৰু বিএডৰ ষ্টাইলত ক'ব লৈছিল তাৰ মানে কি learning is process or not product learning is process not product তাৰ বিষয়ে এক্সপ্লেইন কৰা এনেকে আহে মই তোমালোকৰটো শৰ্ট কোৱেশ্চন আহিব সৰি মই অলপ ভুল হৈ গল আৰু নেক্সট আছিলে কি improve the behavior through learning learning ৰ থ্ৰুদি কি হয় আমাৰ মনত কি হয় behavior টো improve হয় হয়নে learning is active and creative হয়নে learning ৰ থ্ৰুদি কি হয় learning টো কি হয় আমি যিমানে বস্তু শিকো সিমানে আমি সেই বস্তুটোৰ প্ৰতি আমাৰ এক্টিভনেস টো বাঢ়ি আহি থাকে আৰু কি হয় এক্টিভনেস যিমানে বাঢ়িব তাত কি হয় ক্ৰিয়েটিভিটি বাঢ়িবনে এক্টিভ হ'ব আৰু তাৰ পিছত ক্ৰিয়েটিভ নতুন মানে কি থিংকিং নতুন থিওৰি আমাৰ মনলৈ আহি থাকিব আৰু লাৰ্নিং ইজ ইউনিভাৰ্সাল হেতুটো হয় হয়নে লাৰ্নিং ইউনিভাৰ্সালে হয় নেক্সট টাইপস অফ লাৰ্নিং এক মিনিট ওকে লাৰ্নিংৰ টাইপ গিটা কি চোৱাচোন এটা হৈছে কি নাম্বাৰ 1 স্কিল অৰ মটৰ লাৰ্নিং এইবোৰ নকলেও তোমালোকে বুজিবা যেন লাগিছে মোক হয়নে নেক্সট হৈছে প্ৰিসেপচুৱেল লাৰ্নিং তাৰ নেক্সট হৈছে কনসেপচুৱেল লাৰ্নিং এছ'চিয়েটিভ লাৰ্নিং এপ্ৰিচিয়েচন লাৰ্নিং এণ্ড এটিটিউডনেল লাৰ্নিং দক্ষতা বা চলন শিক্ষণ ঠিক আছে ধাৰণাৰ শিক্ষণ ধাৰণাগত শিক্ষণ সংগতিশীল শিক্ষণ ঠিক আছে প্ৰশংসা শিক্ষণ আৰু মনোভাৱগত শিক্ষণ ঠিক আছে এইকেইটা ইয়াৰ হৈছে টাইপ কেটা কলো টাইপ 1 2 3 4 5 6 কি কলো স্কিল এণ্ড মটৰ লাৰ্নিং পাৰসেপচুৱেল লাৰ্নিং ৰবা এক মিনিট স্কিল এণ্ড মটৰ লাৰ্নিং পাৰসেপচুৱেল লাৰ্নিং নেক্সট কি কনসেপচুৱেল লাৰ্নিং এছ'চিয়েটিভ লাৰ্নিং এপ্ৰিচিয়েচন লাৰ্নিং আৰু এটিটিউডনেল লাৰ্নিং ইমান ধুনীয়া মনত ৰাখিবলৈ চোৱাচোন SPC ঠিক আছে আৰু বাকি গুটেই কিটা এ হয় হয়নে SPC AAA অসমীয়া মই এনেকুৱা বনাব পৰা নাই তোমালোকে নিজে ভাবি লবা আৰু হা এইকিটা মনত ৰাখিলেও তোমালোকে অসমীয়া কৰিব পাৰিবা কিছুমান ওৱৰ্ড অলপ ইংলিছত শিকিলেও ভালেই হয় বাৰু বেয়া নহয় কিছুমান ডাইৰেক্ট মানে কি আহে ইংলিছৰ শব্দবোৰ অসমীয়াত লিখি দিয়ে কিছুমানক পাৰসেপচুৱেলটো পদ আকাৰে পা এনেকে লিখি দিবও পাৰে মানে দিয়ে বহুত কোৱেশ্চনত দেখিছো মানে মই হেতু কাৰণে তোমালোকে অকমান এটো মনত ৰাখিবা আৰু এটোটো মনত ৰাখিবাই তেতিয়া তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব ন নেক্সট এতিয়া এটা কৈ কি হয় আমি অলপ চাও ন নাম্বাৰ 1 স্কিল অৰ মটৰ লাৰ্নিং স্কিল অৰ মটৰ লাৰ্নিং মানে কি মটৰ লাৰ্নিং মটৰ মানে কি হ'ব স্কিল অৰ মটৰ লাৰ্নিং শিশুৱে জন্মৰ পৰাই কিছুমান বিশেষ দক্ষতা আহৰণ কৰে যিয়ে তেওঁ চলন ক্ষমতাৰ বিকাশত সহায় কৰে এনে শিক্ষণত কাম কৰা চিত্ৰ অংকন কৰা পঢ়া লিখা আদি কাম জড়িত হৈ থাকে তাৰমানে কি হয় যেতিয়া শিশুৱে লাহে চাইল্ড acquires certain skills right from his birth which help in development of his motor ability হয়নে বাচ্চা যেতিয়া জন্ম হয় জন্মৰ পৰাই তেওঁলোকে লাহে কি কৰে ডেভেলপ হ'বলৈ লয় আৰু ডেভেলপ হৈ লাহে তেওঁলোকৰ motor ability প্ৰথমে তেওঁলোকে কি কৰিবলৈ শিকে বগাবলৈ শিকে প্ৰথমে পৰীক্ষাত লৰাই জন্ম হয় তাৰ পিছত লাহে বগাবলৈ শিকে তাৰ পিছত থিয় হয় তেনেকে কি হয় তেওঁলোকৰ motor ability লাহে ডেভেলপ হয়গে ঠিক আছে প্ৰথমে বডিৰ ডাঙৰ সাইজবোৰ মানে বিগ সাইজ যেনেকে হাত ভৰি ডিঙি এইবোৰ মানে কি হয় তেওঁলোকৰ ডেভেলপ হয় আৰু লাহে কি হয় সৰু পাৰ্টছবোৰ যেনে ফিংগাৰ যেতিয়া তেওঁলোকৰ এটা মানে ধুনীয়াকৈ যেতিয়া ডেভেলপ হয় তেতিয়া লাহে তেওঁলোকে কি কৰিবলৈ শিকে ড্ৰয়িং কৰিবলৈ শিকে ঠিক আছে ওয়াৰ্কিং ড্ৰয়িং ৰিডিং ৰাইটিং লাহে যেতিয়া ফিংগাৰ হয় তেতিয়া পেনটো গ্ৰিপটো তেওঁলোকে জনা হ'ব লাহে সেই তেনেকৈ মানে তেওঁলোকৰ কি হয় স্কিল অৰ মটৰ লাৰ্নিং বুলি কোৱা হয় এই প্ৰসেসটো ঠিক আছে
নেক্সট পারসেপচুৱেল লাৰ্নিং, ধাৰণাৰ শিক্ষণ। পারসেপচুৱেল লাৰ্নিং মানে পারসেপচুৱেল লাৰ্নিং হৈছে বাচ্চা যেতিয়া সৰু হৈ থাকে তেতিয়া ডিফাৰেণ্ট টাইপছ অফ সেন্সেশন থ্ৰু হিজ সেন্স অৰ্গেন, সিহঁতৰ সেন্স অৰ্গেনেদি কি হয় লাহে লাহে তেওঁলোকে লাৰ্ণ কৰিবলৈ লয়। সেন্স অৰ্গেন যেনেকৈ গোন্ধ, সৰু বাচ্চাবোৰ যেতিয়া কোচত লোৱা হয় তেতিয়া বাচ্চাবোৰেতো একো চিনি নাপায় ন, তথাপি নিজৰ মাকৰ ওচৰত থকা ফিলিংছটো তেওঁলোকে বুজি পায়। সেইটো কি থ্ৰুৱেদি বুজি পায়, তেওঁলোকৰ সেন্স অৰ্গেনেদি বুজি পায়। In the infancy stage, child cannot differentiate between the different sensations, but as he grows up, he recognizes specific objects and perceives them separately. তাৰমানে লাহে লাহে যেতিয়া প্ৰথমেতো একো বুজি নাপায় ন, কিন্তু লাহে লাহে যেতিয়া তেওঁলোক ডাঙৰ হৈ আহে কি হয়, তেওঁলোকে এই বস্তুবোৰৰ ডিফাৰেন্সিয়েট কৰিবলৈ শিকে। আৰু সেইখিনি কি হয়, সেন্স অৰ্গেন কি আছে, থ্ৰোট টাচ, স্পৰ্শ কৰিবলৈ শিকে, হয়নে? কি কৰিবলৈ, ফিল কৰে, আৰু কি কৰে, স্মেল, গন্ধ লোৱাৰ এইখিনি অভিজ্ঞতা লাহে লাহে তেওঁলোকৰ বাঢ়ে। লাৰ্নিং প্ৰচেছ কৈ আছো হা। প্ৰথমে তেওঁলোকে কি হয়, ক্ৰলিং কৰিবলৈ শিকে, আৰু ক্ৰলিং কৰাৰ পিছত লাহে লাহে তেওঁলোকৰ ডাঙৰ বডিৰ বিগ বনবোৰ যেতিয়া ডেভেলপ হয়, তাৰ পাছত লাহে লাহে তেওঁলোকৰ বডিৰ স্মল বনবোৰ ডেভেলপ হয়। স্মল বনবোৰ ডেভেলপ হোৱাৰ ফলত তেওঁলোকে কি হয়, লিখিব পাৰে, ড্ৰয়িং কৰিব পাৰে, হয়নে? বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। সেইটো হৈছে কি, মটৰৰ স্কিল লাৰ্নিং। আৰু এইটো হৈছে পারসেপচুৱেল লাৰ্নিং, তেওঁলোকে সেন্স অৰ্গেনৰ যেতিয়া ডেভেলপমেন্ট হয়। এইবোৰতো লাৰ্নিঙে হয় ন, শিকিয়ে থাকে জন্মৰ পৰা। শিকি থাকে মানে, লাৰ্নিং মানে অকল কিতাপৰ পঢ়াটোৱেইটো নহয় ন, তেওঁলোকে এইটো শিকিয়ে থাকে। এইটো কি হয়, তেওঁলোকে গন্ধ, স্মেল, ফিলিংছ, এইবোৰৰ পৰা তেওঁলোকে লাহে লাহে কি শিকিবলৈ পায়, তেওঁলোকে লাৰ্ণ কৰিবলৈ শিকে, ডিফাৰেন্সিয়েট কৰিবলৈ শিকে। ঠিক আছে। নেক্সট কনচেপচুৱেল লাৰ্নিং, এইটো অকমান তাতকৈ ওপৰৰ হয়। কি লিখা আছে পঢ়াচোন। দ্য কনচেপ্ট is general idea, universal and in character. The child from concept of various things as he grow up. Conceptual learning depend on the formation of perception regarding some objects in the mind of individual. Concept may be concrete or abstract. Concrete আৰু abstractৰ কথাটো মনত আছে নে? কি হয়, concrete মানে কি আৰু abstract মানে কি? মনত আছে নে? Maxims কি হয়, concrete and abstract? পাহৰিলা নেকি? কনক্ৰিট টু এবষ্ট্ৰেক্ট কি আছিলে? এবাৰ ভাবা, অনলাইন কোৱা। কনক্ৰিট টু এবষ্ট্ৰেক্ট কি হ'ব? কোৱা, ভাবা, চাই লোৱা, চাই পেলাই কোৱা। লিখিছানে কনক্ৰিট টু এবষ্ট্ৰেক্ট? চাই লোৱা, চাই পেলাই কোৱাচোন এবাৰ। অনলাইনে এবাৰ চাই লোৱা, চাই পেলাই এবাৰ তোমালোকে নিজে ৰিমাইণ্ড কৰাচোন কি হ'ব পাৰে কনক্ৰিট আৰু এবষ্ট্ৰেক্ট। কি পিকচাৰ দিছিলো মই তাত? আৰু কোন, তাৰমানে কি? তাৰমানে কি হয়, কনচেপচুৱেল লাৰ্নিঙত প্ৰথমে কনচেপ্ট মানে তোমালোকৰ হৈছে এইকেইটা তোমালোকৰ পিকচাৰ দিছিলো ন, মই এতিয়া এইটো উলিয়াবলৈ অলপ দিগদাৰ হ'ব, জাষ্ট মই দেখাইছো। এইটো দিছিলো, এনেকে দিছিলো, হয়নে? এইটো দিছিলো, লাইন দিছিলো। এইখিনি কি বুলি কোৱা হয়, কনক্ৰিট কোৱা হয় নে এবষ্ট্ৰেক্ট? কনক্ৰিট। তাৰমানে এইখিনি হৈছে আমাৰ এটা চিম্পল এটা কনচেপ্ট। তাৰপিছত ইয়াতো কনচেপচুৱেল বুলি অলৰেডি মেনশ্যনে আছে ন, আৰু লাহে লাহে কি হ'ব, দুটা চাৰ্কল মিলি পেলাই, আৰু দুডাল কি হ'ব, এইকেইডাল ৰেখা মিলি পেলাই এইটো হৈছে এটা চিলিণ্ডাৰ, হয়নে? আকৌ এটা চাৰ্কল দুডাল যদি এনেকে জইন দি দিওঁ তেতিয়া এইটো হ'ব কোন। লাহে লাহে কি হয়, আমি এবষ্ট্ৰেক্ট থিংকিংবোৰ শিকিবলৈ পাওঁ। যাৰ মানে কি, কনচেপচুৱেল লাৰ্নিং যেতিয়া হয়, ধাৰণাগত যিকোনো এটা বস্তুৰ বিষয়ে যেতিয়া আমাৰ মনত ধাৰণা বা কনচেপ্টটো ক্লিয়াৰ হয়, তেতিয়া আমাৰ মানে কি হয়, কনক্ৰিট আৰু এবষ্ট্ৰেক্ট দুইটা পদ্ধতিয়ে শিকিব পাৰোঁ। তোমালোকৰ সেইটো কাৰণে মই মেগজিনছ অফ টিচিঙে হওক বা যিকোনো হওক, এটা ষ্টেপ বাই ষ্টেপ যে পঢ়াই গৈছো, ইটোৰ লগত সিটো ৰিলেটেড হয় মানে, সেইটো কাৰণে অলপ চাই থাকিবা মাজে মাজে। নেক্সট হৈছে এছ'চিয়েটিভ লাৰ্নিং। এছ'চিয়েটিভ লাৰ্নিং মানে হৈছে যেতিয়া তেওঁলোকে কিবা এটা শিকে। এইবোৰ লাৰ্নিঙৰ প্ৰচেছটো তোমালোকৰ যোনখিনি কৈ আছো ষ্টেপ বাই ষ্টেপ গৈ আছে হা, তলৰখিনি বেলেগ, চাইকোমটৰ বেলেগ, তাৰপিছত লাহে লাহে এনেকে হৈ পেলাই এতিয়া এছ'চিয়েটিভ মানে তেওঁলোকে কি আছে, লাৰ্নিং ইজ অলছ' টেক্স প্লেচ when you try to associate a new idea or concept with one which has been learned earlier. তাৰমানে পুৰণাতে আমি জানি থোৱা কিছুমান বস্তুৰ পৰা আমি আগতে যেনিবা এইখিনি নলেজ আমি গেডাৰ কৰিছো, এই গোটেই নলেজখিনি গেডাৰ কৰি এছ'চিয়েট এটা নতুন আইডিয়া
এইখিনি কিবা কিবি আমি আৰু ABCD হওক বা কিবা কিবি জানি থৈছো 1 2 নহলে ABCD লিখি দিছো না ABCD জানি থৈছো তাৰ পৰা আমি কি কলো নতুন ওয়ার্ড এটা লিখিব পাৰিলো এলফাবেট শিকিলো ঠিক আছে এই প্ৰসেসটো কি বুলি কোৱা হয় এটো কি বুলি কোৱা হয় এসোসিয়েটিভ লার্নিং তাৰ মানে এসোসিয়েট কৰো মানে আমি যিকোনো বস্তু সিম্পল কে শিকি বা এটা এটাকে শিকি লৈ এটা গুটেখিনি একেলগে গেদাৰ কৰি এটা নতুন আইডিয়া আমি যেতিয়া এস্টাবলিশ কৰো নেক্সট হৈছে এপ্ৰিচিয়েশনাল লার্নিং প্ৰশংসা শিক্ষণ ঠিক আছে এপ্ৰিচিয়েশন মানে কি বুজি পোৱা না এপ্ৰিচিয়েট কৰা এটো ভাল এটো বেয়া হয় না এপ্ৰিচিয়েশন যদি আমি কোনোবা শিক্ষাৰ্থীক যদি আমি তেওঁলোকে ভাল কাম কৰাক যদি আমি ভাল বুলি তেওঁলোকক কি কৰো এপ্ৰিচিয়েট কৰো তেতিয়া কি হয় এই লার্নিং প্ৰসেসটো মানে সাকসেসফুল হয় ঠিক আছে বুজি পাইছা নেক্সট এটিটিউডিনেল লার্নিং এটিটিউড মানে কি তোমাক লৈ মোৰ এটিটিউড কি বা মোক লৈ তোমাৰ এটিটিউড কি এটিটিউড মানে কি যিকোনো এটা বস্তুক লৈ আমাৰ মনত থকা এটা ধাৰণা হয়নে এটিটিউডিনেল লার্নিং মানে যদি যিকোনো এটা বিষয়ৰ প্ৰতি এখিনি নপঢ়িলেও হ'ব মই জাস্ট কৈ দিছো যদি কোনো এটা বিষয়ৰ প্ৰতি আমাৰ মনত মানে এটা এটিটিউড এটা পজিটিভ এটিটিউড আহে তেতিয়া সেই বস্তুটোৰ বিষয়ে আমি শিকিবলৈ আমাৰ মনত আহে তাৰ মানে এটিটিউডটো বৃদ্ধি হয় ডেভেলপ হয় আৰু নেগেটিভ এটিটিউড যদি আহিবলৈ হয় সেই বস্তুটো আমাৰ মনত শিকিবলৈ মন নযোৱা হ'ব সম্পূৰ্ণ ঠিক আছে নেক্সট এতিয়া কোৱাচোন লার্নিংৰ কেইটামান ফ্যাক্টৰস আছে ঠিক আছে প্ৰথমে ক্যাৰেক্টাৰিস্টিক্স কলো নাম্বাৰ 1 হয় না তাৰ পিছত কি কলো টাইপস অফ লার্নিং কলো এতিয়া কি কম ফ্যাক্টৰস অফ লার্নিংৰ মানে কাৰকসমূহ কি কি ফ্যাক্টৰস ঠিক আছে লার্নিংৰ কাৰকসমূহ হৈছে নাম্বাৰ 1 সাইকোলজিক্যাল ফ্যাক্টৰস কি হয় নাম্বাৰ 1 সাইকোলজিক্যাল ফ্যাক্টৰস আৰু নাম্বাৰ 2 physiological factors and the number 3 is environmental factor ঠিক আছে কেটা ফ্যাক্টর আছে তিনটা PPE psychological physiological আৰু environment মানসিক কাৰক শাৰীৰিক কাৰক আৰু পৰিবেশ ঠিক আছে অনলাইন মানসিক কাৰক শাৰীৰিক কাৰক আৰু পৰিবেশৰ কাৰক তাৰ মানে লার্নিং মানে এই তিনিটা কাৰক বা তিনিটা ফ্যাক্টৰছৰ ওপৰত ডিপেন্ড কৰিহে আমাৰ লার্নিংটো সদায় কি হয় সাকসেসফুল হয় ঠিক আছে তোমালোকৰ ইমান ডিটেইল প্ৰয়োজন নাই তথাপি মই অলপ দিছো যাতে কোৱেশ্চনবোৰ পাৰা কিয়নো হেৰি টেটকাম ৰিক্ৰুটমেন্টত ইমান ডিটেইল নাহে মানে তোমালোকৰ আকৌ অসমৰ হেৰি আছে কোৱেশ্চন আনসাৰ আছে সৰি এবোৰ আসাম এনএসপি পিপুলাৰ আহিব ইংলিশ গ্ৰামাৰ আছে বহুতখিনি বস্তু আছে হেতু কাৰণে এইখিনি তোমালোকে যদি হৰু হৰুকে থুলমুলকে জানি থোৱা আৰু এমসিকিউ যদি কৰা সাফিসিয়েন্ট তোমালোকৰ কাৰণে নেক্সট হৈছে এটো সাইকোলজিক্যাল ফ্যাক্টৰস ওকে ইয়াত মেনশন আছে মই নাথাকিলেও বুজাই দিলো হয় সাইকোলজিক্যাল ফ্যাক্টৰ মানসিক কাৰক সাইকোলজিক্যাল ফ্যাক্টৰস মানে হৈছে আমি যেতিয়া শিকো তাৰ মানে লার্নিং প্ৰসেসটো সদায় ডিপেন্ড কৰে কি মোটিভেশনৰ ওপৰত হয়নে মোটিভেশন যদি নহয় আমাক যদি কোনেও মোটিভেট নকৰে এটো পঢ়িলে ভাল এটো পঢ়িলে তুমি ডক্টৰ হবা এটো পঢ়িলে তুমি ইঞ্জিনিয়াৰ হবা এটো পঢ়িলে তুমি এটো হবা বা তোমালোকৰ যি মনৰ ইচ্ছা সেই বস্তুটো পঢ়িলে যদি আমাৰ মনত যদি মোটিভেট কৰোৱা নহয় তেতিয়া কি হয় লার্নিং ইজ নট পসিবল ঠিক আছে ইয়াত লিখা আছে until and unless a person is motivated he does not perform any activity which is very important to learn learning is considered to be activity of the organism in interactions with its environment ঠিক আছে তাৰ মানে নিৰ্দিষ্ট পৰিবেশৰ লগত তেওঁলোকৰ পাৰস্পৰিক ক্ৰিয়াকলাপ বুলি পাৰস্পৰিক মানে তেওঁলোকৰ মিলাপ্ৰীতি কৰিহে তেওঁলোকে কি কৰিব পাৰে লার্নিং প্ৰসেসটো সদায় ডেভেলপ কৰিব পাৰে লার্নিং প্ৰসেস সাইকোলজিক্যাল বুলি কোৱা লগে লগে এজন মানে যোনজন শিক্ষু যোনে পঢ়িবলৈ যায় বা লার্নিং কৰে তেওঁ সদায় মেন্টালি সদায় হেলদি থাকিব লাগিব ঠিক আছে
যদি মেণ্টেল ডিষ্টাৰ্ব থাকে তেওঁ ঘৰত সদায় মাক দেউতাকৰ কাজিয়া বা ঘৰত বেলেগ পৰিৱেশো যদি সৃষ্টি হৈ থাকে তেতিয়া কি হয় তেওঁ আহি পেলাই কেতিয়াও তেওঁ লাৰ্নিং প্ৰচেছটো ঘৰত আহি কেতিয়াও তেওঁ সাকসেসফুল হ'ব নোৱাৰে ঠিক আছে নাম্বাৰ 2 মোটিভেশন এণ্ড ইন্টাৰেষ্ট এতিয়াতো ক'লোৱে মোটিভেশন নাথাকিলে কেতিয়াও লাৰ্নিং নহয় আৰু মোটিভেশন অহাৰ লগে লগেহে কি আহে ইন্টাৰেষ্টটো বাঢ়ে তাৰমানে আমি এইটো হ'ম বুলি ভবা লগে লগে এই সাবজেক্টটো পঢ়িবৰ কাৰণে ইম্পৰ্টেন্সটো বাঢ়ে নহলে জানো পেডাগোগী আমাৰ পঢ়িব মন যায় ইমান কি লাৰ্নিং টিচিং পঢ়ি থাকিবা ন তাৰমানে কি কাৰণে মোটিভেট হৈ আছো আমি টিচিং আমাৰ এক্সাম বা আমি কি কৰিব কাৰণে টিচিং প্ৰফেশনৰ কাৰণে হয়নে গভৰ্ণমেণ্ট জব স্পেচিয়েলি ঠিক আছে সাকসেস প্ৰাইজ এণ্ড ব্লেম তাৰমানে সফলতা হলে প্ৰশংসা কৰা আৰু যদি ভাল কাম কৰে তাক প্ৰশংসা কৰা আৰু বেয়া কাম কৰিলে তাক মানে কি ব্লেম দিলে কি হয় আমাৰ লাৰ্নিং প্ৰচেছটো কি হয় সাকসেসফুল হয় ঠিক আছে নেক্সটটো হৈছে ৰিৱাৰ্ড এণ্ড পানিশমেণ্ট ৰিৱাৰ্ড এণ্ড পানিশমেণ্টৰ মিনিংটো জানানে তোমালোকে কি হয় ৰিৱাৰ্ড এণ্ড পানিশমেণ্ট জানানে তাৰমানে স্কুলত যেতিয়া তোমালোকে পঢ়াবা তেওঁলোকক যদি ভাল কাম কৰা এগেইনষ্টত যদি আমি এটা ট্ৰফিও দিওঁ বা আমি তেওঁলোকক এটা ভাল বুলি গুড বয় বুলিও কওঁ সেইটো এটা এক প্ৰকাৰ মানে ৰিৱাৰ্ড ঠিক আছে তেনেকুৱা ধৰণে যদি আমি তেওঁলোকক এপ্ৰিচিয়েট কৰো পুৰস্কাৰ গুড বয় বুলি ক'লো সবে ক্লেপিং কৰিলে নহলে আমি চকলেট এটাই দিলো বা পেন্সিল এডালেই গিফ্ট দিলো তেতিয়া কি হয় তেওঁলোকৰ লাৰ্নিং প্ৰচেছটো সেই সাবজেক্টটো মানে বেছিকে পঢ়িবলৈ মন যাব মই আৰু ভালকে পঢ়িলে আৰু মাৰ্কস আৰু গিফ্ট পাওঁ বা তেনেকুৱা আৰু পানিশমেণ্ট বুলি কোৱাৰ লগে লগে পানিশমেণ্ট তাৰমানে কি পানিশমেণ্টেও মানুহক যদি পানিশমেণ্টটো পজিটিভ ৱেত লোৱা হয় তেতিয়া মানে লাৰ্নিং প্ৰচেছটো কি হয় সাকসেসফুল হয় লাৰ্নিং মানে পানিশমেণ্ট ধৰিলে খুব মাৰিছো সেইটো নহয় আজিকালিতো এইটো পুৰা ৰেষ্ট্ৰিকশন ন কিন্তু পানিশমেণ্ট বুলি কোৱাৰ লগে লগে যদি তেওঁলোকক আমি কিছুমান বস্তু আমি মানে বেয়া হৈছে বা কিবা হৈছে বুলি দুখটো যদি আমি আঙুলিয়াই দিওঁ তেতিয়াও মানে কি হয় তেওঁলোকৰ মনত কি হয় লাৰ্নিং সাইকোলজিক্যালি তেওঁলোকে মানসিকভাৱে মানে তেওঁলোকে শিকিবলৈ মানে আগ্ৰহী হয় ঠিক আছে নেক্সট ফিজিঅলজিক্যাল ফ্যাক্টৰস কাবাৰ যদি ভোক লাগি থাকে স্কুলত তেতিয়া পঢ়িব পাৰিবনে বা আমাৰ যদি ভোক লাগি থাকে আমি ষ্টাডি টেবুলত বহি পঢ়িব পাৰো জানো কেতিয়াও নোৱাৰো ন আৰু যদি গা বেয়া হৈ থাকে জ্বৰ হৈ থাকে পেটৰ বিষ হৈ থাকে বা কিবা কিবি যদি যিকোনোৱে হৈ থাকে তেতিয়াও পঢ়িব পাৰিম নে নোৱাৰো সেইখিনি ইয়াত হেৰি কৰিছে মেনশন কৰা হৈছে তাৰমানে কি আমি যদি ফুড এণ্ড ড্ৰিংক দেখিছা সময় ভাগৰ মানে যদি আমি টায়াৰ্ড হৈ থাকো বহুত জেগা ফুৰিবলৈ গলো ফুৰি মেলি আহি পেলাই বোলে আজি কিতাপ পঢ়িমে আৰু পাৰিবানে টোপনি ধৰি থাকিলে পঢ়িব পাৰিবা নোৱাৰা তাৰমানে পঢ়িবৰ কাৰণে বয়সো ডিপেন্ড কৰে এজো ডিপেন্ড কৰে সৰু বাচ্চা এটাক আমি ফিলচফি পঢ়াবলৈ গ'লে বুজি পাব সৰু বাচ্চাক আমি তেওঁলোকক জয়ফুল মুডত পঢ়াব লাগিব ন তাৰমানে কি হয় বয়সৰ ওপৰত নিৰ্ভৰ কৰিও কি হয় এডুকেশ্যন প্ৰচেছ বা লাৰ্নিং প্ৰচেছটো কি হয় ডেভেলপ হয় ঠিক আছে মনত থাকিব ফিজিঅলজিক্যাল বুলি কোৱাৰ লগে লগে শাৰীৰিক আৰু নেক্সট নাম্বাৰ 3 হৈছে এনভাইৰনমেন্টেল ফ্যাক্টৰস এটো চাগে নকলেও বুজিবা স্কুল এখনৰ সাইডত যদি বহুত ক্ৰাউড আছে ডাঙৰ বজাৰ বহে হেনেকুৱা একটা জেগাত এডুকেশ্যন প্ৰচেছটো সাকসেসফুল হ'বনে লাৰ্নিং প্ৰচেছ হেতৰ মন এফালে গৈ থাকিব চোৱাচোন এফালে এনেকে ছোৱালীজনী আহিছে কি ধুনীয়া ড্ৰেছ পিন্ধিছে ছোৱালী মানুহতে হেবুৱে পাতে ন আৰু কি হ'ব তেওঁলোকৰ কি হ'ব বহুত ক্ৰাউড আৰু যদি স্কুলত যদি ভেন্টিলেশন ভালকে নাথাকে পোহৰ যদি ভালকে নপৰে বা স্কুলত যদি তুমি একদম সাফোকেশন অন্ধকাৰ গুহা নিচিনা এটা ৰুমত যদি পঢ়াই থাকা ল'ৰা ছোৱালী কেতিয়াও পঢ়াত মন নবহে তাৰমানে এনভাইৰনমেন্টটো বহুত ডিপেন্ড কৰে এখন স্কুল বা এখন মানে কি ইনষ্টিটিউচনৰ এডুকেশ্যনৰ ওপৰত বা লাৰ্নিং প্ৰচেছৰ ওপৰত এইকেইটা লছ অফ লাৰ্নিং ইয়াৰ পৰা এক্সামত খুব কুৱেশ্যন আহে দেই লছ অফ লাৰ্নিং এনভাইৰনমেন্ট ফেক্টৰ এইকেইটাৰ ওপৰতো আহে কিন্তু এইকেইটা লছ অফ লাৰ্নিং লছ অফ এক্সাৰচাইজ লছ অফ ইফেক্ট এণ্ড ল অফ ৰেডিনেছ ER নহলে REE দি দিবা REE ঠিক আছে ল অফ কি ৰেডিনেছ এইকেইটা কিন্তু ইমান হেৰি নালাগে ক্ৰনলজি দৰকাৰ নাই জাস্ট মনত ৰাখিলে হ'ল REE হয়নে ছোৱালীবোৰক কৈছো এটা নতুন ব্ৰেণ্ড ওলাইছে না ৰেনে বুলি লিপষ্টিক ব্ৰেণ্ড হয়নে তাৰ লগতে এড কৰি দিবা আৰু ল অফ ৰেডিনেছ ল অফ এক্সাৰচাইজ এণ্ড ল অফ কি এফেক্টছ লিখি লোৱা অনুশীলনৰ নিয়ম প্ৰভাৱৰ নিয়ম এণ্ড প্ৰস্তুতিৰ নিয়ম
ইয়াৰ পৰা খুব আহে পৰীক্ষাত হা তোমালোকে ভালকে চাবা অনলাইন আৰু অফলাইন সবকে কোৱা হৈছে এটো ভালকে চাবা তোমালোকে ল অফ এক্সাৰসাইজ ল অফ ইফেক্টস এন্ড ল অফ ৰেডিনেস ল অফ এক্সাৰসাইজৰ বিষয়ে অকমান চাই লওঁ মই একদম সৰু সৰুকে লিখি আনিছো নহলে কিতাপত তোমালোকৰ এসকে মংগলৰ কিতাপ নহলে এসএস মাথুৰৰ কিতাপ পঢ়িলে মাথা ঘূৰাই যাব 5-6 পেজ 10-12 পেজ আছে কিন্তু মই জাস্ট তোমালোকে বুজিবৰ কাৰণে তোমালোকৰ কনসেপ্টটো জানিম এমসিকিউ যথেষ্ট ইমান দৰকাৰ নাই মানে ল অফ এক্সাৰসাইজ এক্সাৰসাইজ মানে কি এক্সাৰসাইজ আমি এদিন কৰিলে হৈ যায় নে সদায় কৰিব লাগিব এক্সাৰসাইজ হয়নে সদায় কৰিব লাগিব ল অফ এক্সাৰসাইজ বুলি কোৱাৰ লগে লগে কি বুজাইছে আমি যিকোনো এটা কাম কি কৰিব লাগিব সদায় ৰিপিট কৰি থাকিব লাগিব আমি তেতিয়াহে কি হয় আমাৰ এডুকেশ্যন প্ৰসেসটো কি হয় সাকসেসফুল হয় বা লাৰ্নিং প্ৰসেসটো সাকসেসফুল হয় ল অফ ইউজ ল অফ ডিসইউজ এটো ক'ত জড়িত বুলি ক'লে ল অফ ইউজ আৰু ল অফ ডিসইউজ বুলি কোৱাৰ লগে লগে ল অফ এক্সাৰসাইজৰ সৈতে জড়িত এটো ঠিক আছে তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ল অফ ইউজ প্ৰেক্টিস মেক্স এ ম্যান পারফেক্ট হয়নে ল অফ ইউজ যোনটো বস্তু আমি ডেইলি পঢ়ি থাকো চাবাচোন কিছুমান আছে আজিকালি বাৰু অলপ কনসিয়াস হৈছে মই আগৰ যেতিয়া মই টিচিং মানে 2008 চনৰ পৰা কৰি আছো তো হেতু টাইমত যেতিয়া মানে ল'ৰা ছোৱালীবোৰে মানে পঢ়ে যোনটো সাবজেক্ট ভাল পায় ন হেতু সাবজেক্টে বাৰ পঢ়ি থাকে এতিয়াও কিছুমানে পঢ়ে যোনটো সাবজেক্ট মোৰ লৰাও আছে হিউ মানে যোনটো সাবজেক্ট ভাল পায় সেই সাবজেক্টটো বাৰ পঢ়ি থাকে আৰু যোনটো সাবজেক্ট বেয়া পায় হি এভয়েড কৰে কিন্তু হেতু এডুকেশ্যন নহয় মানে এডুকেশ্যন মানে তেওঁলোকে পঢ়া ষ্টাইল হ'ব নালাগে আসলতে কিন্তু ল অফ ইউজ বুলি কোৱা লগে লগে চোৱা বাৰ পঢ়ি মানে ইমান ভাল পা হৈ যায় গুটেইবোৰ তেওঁলোকৰ মনত ৰৈ যায় মানে হয়নে আৰু যোনটো সাবজেক্ট তেওঁ নপঢ়ে কি হয় নপঢ়ি কি হয় মামৰ লাগি যায় আৰু নোৱাৰা হয় আৰু হেতু কাৰণে ল অফ এক্সাৰসাইজ বুলি কোৱাটো হৈছে যে আমি যিকোনো এটা বস্তু শিকিবৰ কাৰণে বা লাৰ্নিং প্ৰসেসটো যদি আমাৰ মনত পাৰ্মানেন্ট কৰিবলৈ হয় সদায় আমি ল অফ ইউজ প্ৰসেসটো আমি সদায় ফলো কৰাটো উচিত ঠিক আছে ল অফ এক্সাৰসাইজৰ ইমপ্লিমেন্টেশন এডুকেশনাল ইমপ্লিকেশন হা এডুকেশন ইমপ্লিকেশন কি হ'ব পাৰে এটা লাইনতে লিখিছো ড্ৰিল এন্ড প্ৰেক্টিস ফৰ মেমৰাইজিং বুজি পালা মই অলপ আগত কৈছোৱে তাৰমানে কি থাকিব লাগিব আমি সদায় বাৰ প্ৰেক্টিস কৰিব লাগিব ড্ৰিল এন্ড প্ৰেক্টিস ঠিক আছে ড্ৰিল এন্ড প্ৰেক্টিস আৰু নেক্সট হৈছে নো লং গেপ বিটুইন ওয়ান প্ৰেক্টিস টু দা নেক্সট যদি বহুত গেপ দিও আমি যদি কিবা এটা টপিক আজি পঢ়ি আৰু বোলে 4-5 মাহৰ পাছত পঢ়িম তেতিয়া আমাৰ মনত থাকিব না বস্তুটো তাৰমানে কি হয় আমি যিকোনো এটা বস্তু আজি যদি পঢ়িলো তাৰ মাজত তুমি 4-5 দিন বা ফৰ এক্সাম্পল 10 দিন তুমি গেপ দিও যদি পঢ়া তেতিয়া তোমাৰ বস্তুটো মনত আহিব কিন্তু গেপটো যদি তুমি আজি পঢ়ি যদি তুমি আফটাৰ 6 মান্থ পঢ়া তেন্তে সেই বস্তুটো তোমাৰ কি হ'ব তোমাৰ সেই লাৰ্নিং প্ৰসেসটো সদায় কেতিয়াও মানে পাৰ্মানেন্ট হৈ নাথাকে এটোকে বুজাইছে মানে এডুকেশ্যন ইমপ্লিকেশন হৈছে ড্ৰিল এন্ড প্ৰেক্টিস ফৰ মেমৰাইজিং আৰু নো লং গেপ বিটুইন ওয়ান প্ৰেক্টিস টু আনাদাৰ তাৰমানে অনুশীলন কৰিবৰ কাৰণে সদায় আমি কি কৰিব লাগিব এটা পাৰ্টিকুলাৰ ফিক্স টাইমত মানে আমি বস্তুটো সদায় ৰিভাইজ কৰি থাকিব লাগিব ঠিক আছে নেক্সট ল অফ ইফেক্ট প্ৰভাৱৰ নিয়ম ল অফ ইফেক্ট বুলি কোৱাৰ লগে লগে এটো মই অলপ আগত যে কৈছিলো ৰিৱাৰ্ড এণ্ড পানিশমেন্ট বুজিলা ৰিৱাৰ্ড এণ্ড পানিশমেন্টটো কি বুলি কোৱা হ'ব ল অফ ইফেক্ট তাৰমানে আমাৰ মনৰ পৰা ভিতৰৰ পৰা কি হ'ব লাগিব যিকোনো এটা বস্তু পঢ়িবৰ কাৰণে বা লাৰ্ন কৰিবৰ কাৰণে আমাৰ পজিটিভ ৰেসপন্স থাকিব লাগিব স্টিমুলাছ এণ্ড ৰেসপন্স কানেক্টেড উইথ বি দা স্টিমুলাছ আৰু ৰেসপন্স এতিয়া কি ক'লে তোমালোকে বুজি নাপাবা চাগে নেক্সট পঢ়ালে গম পাবা তাৰমানে কি বস্তুটো কি কৰিব লাগিব আমাৰ যিকোনো এটা বস্তু পঢ়িবৰ কাৰণে ইফেক্ট তাৰমানে তাৰ প্ৰতি আমাৰ এটা ফিলিংছ ভিতৰৰ পৰা এটা মানে কি আহিব লাগিব এটা এফেকশন আহিব লাগিব মানে ফিলিংছ আহিব লাগিব তেতিয়াহে মানে কি হয় লাৰ্নিং প্ৰসেসটো সদায় পাৰ্মানেন্ট হৈ ৰয় ল অফ ৰেডিনেস এটো বুজি পাবা ল অফ ৰেডিনেসটো কি শুনা ল অফ ৰেডিনেস হলে কি হ'ব আমি কি হ'ব লাগিব মেন্টালি ৰেডি হ'ব লাগিব যিকোনো এটা পঢ়িবৰ কাৰণে মেন্টালি ৰেডি মানে এটো ফিজিক্যালি শিক তাৰমানে কি আমাৰ যদি হেলথৰ প্ৰবলেম হয় আমাৰ যদি আমি যদি মেন্টালি মানে কি অলপ ভাগৰ লাগি থাকে আমাৰ ঠিক আছে আমি যদি কি কৰো ফিজিক্যাল শিক এন্ড মেন্টালি ডিস্টাৰ্ব মানে আমি যদি অকমান ঘৰত কিছুমান প্ৰবলেম ক্ৰিয়েট কৰো সো তেনেকুৱা প্ৰবলেমত আমাৰ এডুকেশ্যন প্ৰসেসটো কেতিয়াও সাকসেসফুল হ'ব নোৱাৰে তো সেই কাৰণে কি কৰিব লাগিব
যেতিয়া পঢ়িবা বা লাৰ্নিং প্ৰসেসটো সদায় কি হ'ব লাগিব কি হ'ব লাগিব সদায় তেওঁ ফিজিক্যালি বা তেওঁলোকে মেন্টালি হওক বা ফিজিক্যালি হওক সদায় ৰেডি থাকিব লাগিব যে এই বস্তুটো মই জানিম তাৰমানে মটিভেশন হৈ থাকিব লাগিব ঠিক আছে আৰু চোৱা known to unknown এই বস্তুটো লিখি থবা simple to complex process এইকিটা কি আছিলে ম্যাগজিনছ হয়নে known to unknown আৰু simple to complex process এই দুইটা process কাৰ হৈতে জড়িত law of readiness ৰ হৈতে কি জড়িত known to unknown আৰু simple to complex কেনেকৈ জড়িত অকমান কৈ দিম ন আমি জনা বস্তুটোৰ পৰা তাৰমানে জ্ঞাতৰ পৰা অজ্ঞাতলৈ আৰু সহজৰ পৰা জটিললৈ যদি আমি কিবা এটা বস্তুৰ বিষয়ে ভালকৈ জানো হে জনা পাছতহে মন যাব সেই বস্তুটো আৰু কিবা আপগ্ৰেডেড কিবা আছে নেকি বা কিবা হয়নে তাৰমানে জনা বস্তুটোৰ পৰা আমি লাহে লাহে কি হয় টিচাৰে যদি নজনা বস্তুটোলৈ নিয়ে তেতিয়া ল অফ ৰেডিনেছ তাৰমানে ষ্টুডেন্টৰ মনত কি হয় পঢ়িবৰ কাৰণে আগ্ৰহটো বাঢ়ে আৰু সিম্পল টু কমপ্লেক্স প্ৰথমে কমপ্লেক্স বস্তু এটা যদি এইটো কিবা কিবি যদি আমি শিকাই দিওঁ তেতিয়া ষ্টুডেন্টৰ মনত কেতিয়াও ইন্টাৰেষ্ট নবহে আৰু হেতু কাৰণে মনৰ ৰেডিনেছটো আনিবৰ কাৰণে কি কৰিবলৈ সিম্পল কে আমি বস্তুটো বুজাব লাগিব সিহঁতি মানে যাতে বুজি পায় ইজিলি আৰু তাৰ পিছত লাহে লাহে কি কৰিব লাগিব কমপ্লেক্স প্ৰসেছলৈ নিব লাগিব এতিয়া থিওৰি গিটা চাও দেই থিওৰিৰ পৰা বহুত কোৱেশ্চন আহে থিওৰিখিনি ভালকে চাবা মই এইখিনিও দিম আকৌ মই এদিন থিওৰি ইয়াতকেও ইজিকে পাৰিলে আকৌ বুজাম মই থিওৰিখিনি চাব লাগিব থিওৰি আছে তিনটা আৰু বহুত থিওৰি আছে মই জাস্ট তিনটাই কৈছো লাৰ্নিংৰ থিওৰি বহুত একৰ্ডিং টু নেট এক্সাম কিন্তু তোমালোকৰ পেডাগগিৰ কাৰণে ইমানখিনিয়ে সাফিচিয়েন্ট মই অলপ এনালাইজ কৰিবা বহুত জনা মানুহক সুধি পেলাইহে বস্তুটো হেৰি কৰিছো হেতু কাৰণে এই তিনটা থিওৰিয়ে তোমালোকৰ মেইন ইম্পৰ্টেন্ট থিওৰি অফ কানেকশনিজম theory of conditioning and Gestalt theory of learning এটো কত পাইছিলা মনত আছে পাৰ্ট 2 হলত পাইছিলা গুড আৰু ইয়াৰ লগত কোন কোন আছিলে খোৱা বস্তু কেইটামান নাম মনত পেলাইছিল কি আছিলে কে আখৰ এটা আছিলে না আৰু এনেকে এইবোৰ এড কৰি লিংক কৰি মনত কৰি থাকিবা হা তেতিয়া হেৰি হ'ব এতিয়া হলটো পাৰ্ট বুলি যদি বুজি পালাই থিওৰিটো বুজি পালাই চাগে অলপমান হয়নে এইটো পিকচাৰটো ইমান ক্লিয়াৰ অহা নাই ইয়াত মোৰ কিন্তু হেৰি মোবাইলত বা ল্যাপটপত আছিলে কিবা নেটৱৰ্ক ইছ্যু দেই তোমালোকে চাই ল'বা মই জাস্ট হেৰি কৰি দিছো এটো মই এতিয়া তোমালোকৰ ষ্টৰি ক'ব লাগিব থন্ডাইক থিওৰি অফ কানেকশনিজম সদায় কাৰ হৈতে জড়িত থন্ডাইক ঠিক আছে এখেতৰ নামটো মনত ৰাখিবা থন্ডাইক থিওৰি অফ কানেকশনিজম দূৰৰ পৰা চালে অলপ ভিজিবল নিচিনা লাগিছে কিন্তু মই ওচৰৰ পৰা একেবাৰে দেখা নাই তোমালোকে ধৰিব পাৰিছা নে বাৰু এইটো কি হয় বাৰু গম পাইছা এইটো কি হয় কেট এইটো কি হয় বুজি পাইছা নে এটা এখন ফিশ প্লেট মই বেল বুলিয়ে মেনশন কৰি দিছো ঠিক আছে আৰু এখন কি হয় ধৰিব পাইছা নে মই ধৰিব নাই পৰা কাৰণে সুধি আছো তোমালোকক এখন কি হয় দৌৰ হয় না দৌৰ ঠিক আছে এটা ষ্টৰিটো কওঁ তেওঁ কি এক্সপেৰিমেন্ট কৰিছিলে চাবা হা তাৰমানে তেওঁ এক্সপেৰিমেন্ট কৰিছিলে যে ট্ৰায়েল এণ্ড এৰৰটো লিখি থবা সেইটো ইম্পৰ্টেন্ট হয় ট্ৰায়েল এণ্ড এৰৰটো থন্ডাইকৰ সৈতে জড়িত আৰু থিওৰি অফ কানেকশনিজমটো কাৰ সৈতে জড়িত থন্ডাইকৰ সৈতে ঠিক আছে সো তেওঁ কি কৰিছিলে এটা বক্সৰ ভিতৰত মানে এটা মেকুৰী ভৰাই ৰাখিছিল আৰু তাত এটা লিভাৰ আছিলে এডাল বেল বুলিও কৈছো বুজি দিবা এইটো ঠিক আছে সো তাত কি কৰিছিলে তেওঁ এটা ভৰাই ৰাখিছিলে আৰু ফ্ৰন্টত মানে কি ৰাখিছিলে এখন ফিশ প্লেট ৰাখিছিলে মেকুৰীটো খুব ভোকত আছিলে তাৰ পিছত মেকুৰীটো ফিশ দেখা লগে লগে কি হ'ল তাৰটো খাব মন গৈছে ভোক লাগিলে কেনেকুৱা লাগে আৰু ন খাওঁ লাগে তাৰ পিছত কি হ'ল হি মানে একদম পুৰা এক্টিভিটি কৰি আছে ভিতৰত মানে কেনেকে ওলাই গৈ মই ফিশটো খাওঁগে মানে এনেকে চেষ্টা কৰি আছে চেষ্টা কৰি কি হ'ল লাষ্টত এটা সময়ত মানে মেকুৰীতে এই ওপৰৰ এইটো যে বেল নহয় এইটো হেৰি হয় কি আছিলে টানি দিয়াৰ লগে লগে কি হৈ গ'ল ডোৰখন ওপেন হৈ গ'ল ডোৰখন ওপেন হোৱাৰ লগে লগে ফিশটো আৰু কি কৰিলে দৌৰি গৈ পেলাই কি কৰিলে কেটটো গৈ পেলাই কি কৰিলে ফিশ খালেগে
তাৰপিছত কি কৰিলে থণ্ডাইকে অলপ পাছত আকৌ তাক আনি ইয়াতে ভৰাই থৈ দিলে আকৌতো তাৰ অকল ভোক লাগিব ন আকৌ ফিছ প্লেট এনেকৈ ৰাখিলে এনেকৈ সেম এটা এটমস্ফিয়াৰে ৰাখিলে লাহে লাহে তেতিয়া আকৌ মেকুৰীটোৱে যেতিয়া 2-3 ঘণ্টা পাছত আকৌ ভোক লাগিলে তেতিয়া আকৌ বাৰে বাৰে আকৌ হেনেকে দৌৰি দৌৰি হেৰি কৰি আগতে কৰোতে মেবি তাৰ 1 ঘণ্টা লাগিছিলে ঠিক আছিল 1 আৱাৰ হ'ব আৰু নেক্সট সেকেন্ড টাইম কৰোতে মেবি তাৰ কি লাগিলে 1 আৱাৰ নালাগে কিমান লাগিলে 45 মিনিটতে হি গম পালে যে এডাল টানি দিলে দৰজাখন খুলি যায় তেনেকে আকৌ এবাৰ থলে তেনেকে থওঁতে থওঁতে 30 মিনিট 20 মিনিট এনেকে গৈ গৈ লাষ্টত কি হয় হি মানে এবাৰতে হি হেডাল গম পালে যে এডাল টানি দিয়া লগে লগে ফিছ হি মানে ফিছটো খাবলৈ পাব ঠিক আছে তাৰ মিনিংটো কি বুজালে বাৰ বাৰ ট্ৰায়াল এণ্ড এৰৰ আমি বাৰে বাৰে বহুত এৰৰ কৰি মিস্টেকস কৰি কি হয় এটা সময়ত কি হৈ যায় হি পাৰফেক্ট হৈ যায় সো থণ্ডাইকৰ এই থিওৰিটোৰ পৰাই গম পায় যে আমি নজনা বস্তু এটা বা নিহিকা বস্তু এটা যদি আমি বাৰে বাৰে আমি এক্সাৰসাইজ থ্ৰো ট্ৰায়াল কৰি যদি আমি থাকো তেতিয়া কি হয় তেওঁ মানে কি হয় এটা সময়ত আমাৰ লাৰ্নিং প্ৰসেসটো কি হয় পার্মানেন্ট হয় আৰু লাৰ্নিং প্ৰসেসটো আমাৰ এই বস্তুটো হিকাত মানে অতি সহজ হৈ পৰে এইটো প্ৰসেসে তেওঁলোকে কৰিছিলে তোমালোকক সুধিব পাৰে যে থণ্ডাইকে ট্ৰায়াল এণ্ড এৰৰ প্ৰসেসটো কি এনিমেল ব্যৱহাৰ কৰিছিলে কেট তেনেকে আহিব পাৰে কেটৰ তাৰপিছত তেনেকুৱা ধৰণৰে কিছুমান আহিব ইমান খুব বেছি হেৰি নাহে খালি ইয়াৰ তোমালোকে ইয়াৰ ষ্টৰিটো মনত ৰাখে বহুত ডাঙৰকে আছে মই জাস্ট তোমালোকক ব্ৰিফলি কৈছো আৰু বস্তুটো এতিয়া চোৱাচোন নেক্সট থিওৰি অফ কণ্ডিশনিং থিওৰি অফ কণ্ডিশনিং চোৱা থিওৰি অফ কণ্ডিশনিঙত কি আছে থিওৰি অফ কণ্ডিশনিঙত তেওঁৰ নাম মনত ৰাখিবা পেভলভ এক্সপেৰিমেন্ট উইথ ডগ পঢ়িছা চাগে ন বিএডত তোমালোকে এইখিনি এটুত চোৱাচোন কি হয় তেওঁ কি কৰে এক্সপেৰিমেন্ট প্ৰথমে এটা কুকুৰ ৰাখে হয়নে ডগৰ ওপৰত এক্সপেৰিমেন্ট কৰে এটা ডগ ৰাখে ডগটো কি কৰে ফ্ৰন্টত খানাটো ৰাখি থৈছে দেখা লগে লগে কি হৈছে হয়নে লালটি ওলাইছে সলাইভা ওলাইছে হয়নে কিন্তু বেলটো ৰখা লগে লগে তেওঁ লালটি ওলাবনে নোলায় বেলটো কি কৰিব ন কিন্তু যেতিয়া থণ্ডাইকে লাহে লাহে কি কৰিলে এটা বক্স হেৰি মানে কৰিলে যে বেলটো বজাৰ লগে লগে তেওঁ খানা প্লেটখন কি কৰি খানা প্লেটখন মানে তেওঁ কুকুৰটোক আগবঢ়াই দিয়ে মানে এই যেতিয়া তেওঁ সেই আগবঢ়াই দিয়ে তেতিয়া দিয়াৰ লগে লগে তাৰ মুখৰ লালটি ওলাই বাৰ বাৰ এইটো কৈ থাকে বেলটোও দিয়ে এখন ফুড ঠিক আছে আৰু এইটো বেল দুইটা এবাৰ যদি যেতিয়া বেলটো বাজে মানে তেতিয়া খানা প্লেটখন তেওঁ মুখৰ আগত দি দিয়ে কুকুৰটোৰ মুখৰ আগত দি দিয়ে বাৰে বাৰে 10 বাৰ 100 বাৰ কৰিলে কি কৰিলে খানা প্লেটখন তেওঁ বাৰে বাৰে বেল বজাৰ লগে লগে খানা দিয়ে এইটো প্ৰসেসত বেলু বাজে খানাও দিয়ে বেলু বাজে খানাও দিয়ে বাৰে বাৰে দি থাকে দিয়াৰ লগে লগে কি হয় কুকুৰে বাৰে বাৰে মানে লালটি উলিয়াই থাকে খানা দিব আৰু সেইটো মানে তেওঁৰ মনত বহি যায় কিন্তু এটা সময়ত কি হৈ যায় জানানে যেতিয়া হেৰি হয় যেতিয়া মানে এটা টাইম গুচি গ'ল কি কৰিলে পেভলভে অকল বেলটোহে বজালে বেলটো বজোৱাৰ লগে লগে কুকুৰৰ সলাইভা আৰম্ভ হ'ল ভাবিছে খানাটো দিব আৰু তাৰমানে কি হয় লাহে লাহে মানে কি হৈ যায় তেওঁ মানে কণ্ডিশনিং হৈ যায় মানে তেওঁলোকে মানে তেওঁ কি হৈ যায় কুকুৰটো মানে কি হৈ যায় এটা কণ্ডিশনত ফিক্স হৈ যায় বুজিলা কণ্ডিশনত ফিক্স হৈ যায় মানে বেল মাৰিলে যেতিয়া খানা দিবই আৰু মানে সেইটো হেবিট হৈ গ'ল মানে আৰু হেবিট হৈ যোৱাৰ লগে লগে কি হয় সেই সেইটোকে কণ্ডিশনিং বুলি কয় সেইটো কণ্ডিশন ক্ৰিয়েট কৰিছে মানে লাৰ্ণ কৰিবৰ কাৰণে বুজিলা আৰু তোমাক মই এতিয়া ষ্টিমুলাছ আৰু ৰেসপন্স বুলি কৈছিলো যে অলপ আগত ষ্টিমুলাছ খানাটোক কি বুলি কয় ষ্টিমুলাছ তাৰমানে যোনটো দেখিলে তাৰ মনত মানে এটা ফিলিংছ হয় আৰু ৰেসপন্স মানে ৰেসপন্স কৰিছে ন এইটো বস্তু দেখি এইটোক কয় ৰেসপন্স বুলি অলপ আগত মই ষ্টিমুলাছ ৰেসপন্সৰ কথা কৈছিলো চাগে তোমালোকক বুজি পালা নে এইটো বস্তু এতিয়া সেই একেটা প্ৰসেসে আমি যদি ক্লাছৰুমত ইউজ কৰো হা ক্লাছৰুমত ইউজ কৰিলে কি হ'ব চোৱাচোন ক্লাছৰুমত কি হ'ব আমি যদি এটা ক্লাছৰুমত এটা বাচ্চাক যদি আমি পঢ়াবলৈ যাওঁ পঢ়োৱাৰ লগে লগে কি হয় বাচ্চাটোক যদি আমি সদায় এটা মই এক্সাম্পল কিতাপৰ পৰাই মৰমী গোস্বামী কিতাপৰ পৰাই কৈছো মানে কি হয় এটা কি আছিলে এটা ক্লাছৰুমত মানে ষ্টুডেণ্টক মানে এটা হৰ্চৰ এখন পিকচাৰ দেখুওৱা হয় হৰ্চ
মই পিকচাৰ বুলি ধৰা হা মই ড্ৰ কৰিব নাজানো কাৰণে জাষ্ট তোমালোকে ভাবি থোৱা যে এখন পিকচাৰ আৰু এফালে বৰ্ডত লিখি দিয়া হৰ্স বুলি লিখি দিয়ে ঠিক আছে তো কি হয় বাৰে বাৰে কি কৰে এই পিকচাৰখনো দেখায় হৰ্স বুলিও দেখায় পিকচাৰখনো দেখায় হৰ্স বুলিও দেখায় তাৰমানে কি হয় তেওঁলোকে কি হয় এইটো যদি পঢ়িবলৈও নাজানে কিন্তু এই হৰ্সটো চিনি পায় ন চিনি পোৱাৰ লগে লগে কি হয় যেতিয়া মানে দেখাই দিয়ে এনেকে একেলগে কি হয় এইটো কোৱাচোন তেতিয়া ক'ব হৰ্স কি হয় এইটো কোৱাচোন হৰ্স সদায় সদায় টিচাৰ গৰাকীয়ে কি কৰে তেনেকে সুধে আৰু তেনেকে সুধাৰ পাছত যেতিয়া তেওঁ এই পিকচাৰটো নাইকিয়া কৰি দিয়ে আৰু বৰ্ডত যদি অকল এনেকে লিখি দিয়ে হৰ্স বুলি লিখি দিয়ে তেতিয়া কি হয় তেওঁলোকে ডাইৰেক্ট ক'ব পৰা হৈ যায় হৰ্স হয় এইটো মেম তাৰমানে কি হয় কণ্ডিশ্যন তেওঁলোকে ক্ৰিয়েট কৰিলে ষ্টুডেণ্টক শিকাবৰ কাৰণে মানে টিচাৰে এটা কণ্ডিশ্যন ক্ৰিয়েট কৰিলে আৰু সেই তেনেকে তেওঁলোকৰ মানে কি হয় লাৰ্নিং প্ৰচেছটো ডেভেলপ কৰে আৰু এই এক্সপিৰিয়েঞ্চ মানে কি হেৰিটো এইটো পেভলভৰ এক্সপেৰিমেন্টৰ থ্ৰুৱেদি আমি কি কৰিব পাৰো ষ্টুডেণ্টৰ মাজত ক্লিনলিনেছ ক্লাছৰুম চাফা কৰা বা বাথৰুমত গ'লে যে তেওঁলোকে পেচাব কৰি পেলাই পানী ঢালিব লাগে বা তাৰমানে কি চাফ চিকুণতা সেই প্ৰচেছটো আমি কি কৰিব পাৰো এইটো ডেভেলপ কৰিব পাৰো ঠিক আছে আৰু কি কৰিব পাংচুৱেলিটি হ'ব পাৰিবনে মানে এইটো কৰিলে চাফা কৰিব লাগে বুলি আমি যদি সদায় তেওঁলোকক এটা কণ্ডিশ্যন ক্ৰিয়েট কৰি দিওঁ যে এনেকে লেতেৰা থাকিলে ইয়াত থকা বস্তুখিনি ডাষ্টবিনত সদায় কওঁতে কি হয় বাচ্চাবোৰ চাবাচোন তোমালোক এতিয়া বুজা হোৱা নাই যেতিয়া নিজেও এগৰাকী মা হবা এতিয়া বাচ্চাৰ লগত এক্সপেৰিমেন্ট কৰিলে গম পাবা সদায় যদি তুমি শিকাই থাকা নহয় পাছত তুমি নকলেও হৈ যায় মানে বস্তুটো তাৰমানে কি হয় কণ্ডিশ্যন ক্ৰিয়েট হৈ যায় তাৰ ফলত কি হয় তেওঁলোকৰ লাৰ্নিং প্ৰচেছটো ডেভেলপ হয় আৰু ৰেসপেক্ট ফৰ আদাৰ আমি যদি সদায় ডাঙৰক গৈ ডাঙৰ মানুহক যদি আমি সেৱা কৰি দিওঁ বা নমস্কাৰ এটাই দিওঁ বা আমি যদি ৰেসপেক্টত কথাই পাতো আমাক দেখি যদি বাচ্চাবোৰে যদি আমাৰ শিকে আৰু লাহে লাহে কি হয় আমি যদি নকৰো তেওঁ নিজে গৈ পেলাই মানে সেইটো কণ্ডিশ্যনত গৈ পেলাই তেওঁ সদায় সেইখিনি ফলো কৰে সো পেভলভৰ এক্সপিৰিয়েন্সৰ জৰিয়তে ষ্টুডেন্টৰ মনত কি বৃদ্ধি হ'ব পাৰে বুলি ক'লো মই ক্লিনলিনেছ পাংচুৱেলিটি এণ্ড ৰেসপেক্ট ফৰ এল্ডাৰ্ছ নেক্সট গেষ্টল এইটো ক'ব লাগিব নে নকলেও হ'ব হোল টু পাৰ্ট কৈছিলো ন এতিয়া অলপ আগত কৈছিলা তোমালোকে হোল টু পাৰ্ট আৰু তেওঁ তিনজনৰ নাম কি আছিলে ৱাৰ্ডিমাৰ কোলাৰ এণ্ড কপকা কে বুলি কৈছিল না কে ডব্লিউ কে ডব্লিউ ঠিক আছে ৱাৰ্ডিমাৰ কোলাৰ কপকা দেখিলে চাগে মনত পৰিব অপচন থাকিলে আৰু কি লাগে ন কিন্তু হেৰি এতিয়া আৰু অলপ মুখেৰে কওঁতে দিগদাৰ হৈছে চাগে হয়নে এইটোত কি হ'ব বাৰু গেষ্টেলৰ থিয়ৰী মতে কি আছিলে কোৱাচোন এইটো মই বুজাইছিলো এইটো তোমালোকে এবাৰ ক'বলৈ চেষ্টা কৰা কমেই বাৰু মই এনেও ষ্টাৰটো দেখিলে গম পাইছা নহয় চাগে তাৰমানে কি তেওঁ কি কৰে মই কৈ দিম আৰু ন তাৰমানে যেনেকে পাৰ্ট টু হোল বুলি এটা থিয়ৰী আছিলে ন মেক্সিমছত কিন্তু ইয়াত হৈছে হোল টু পাৰ্ট তাৰমানে কি আমি যদি ষ্টাৰটো দেখিবলৈ কেনেকুৱা হয় সেইটো নাজানোৱে তেন্তে ইয়াৰ পাৰ্টবোৰ যদি আমাক দি দিয়ে আমি ষ্টাৰ নিচিনা বনাব নোৱাৰিবও পাৰো হয়নে ইয়াত চোৱা এইটো ষ্টাৰটো কথা কৈ আছো মই দুইটাই নহয় এটাই দেখাইছো বাৰু তেতিয়া সহজ হ'ব এনেকে তোমাক যেনিবা অলপ বস্তু দি দিলে এনেকে দি দিলে এইখিনি কি হয় তুমি অৰ্গেনাইজ কৰাচোন ঠিক আছে এইখিনি দি দিলে কিন্তু এইখিনি দি দিয়াৰ লগে লগে তুমি এনেকেটো অৰ্গেনাইজ কৰিব পাৰা তুমি বুজা নাই যে এইটো নহয় মানে প্ৰথমে যদি তোমাৰ মনত এটা আইডিয়া থাকে ষ্টাৰটো দেখাত এনেকুৱা এনেই আৰু আঁকিছো দেই ষ্টাৰটো দেখাত এনেকুৱা তেতিয়া কি হ'ব এই পাৰ্টখিনি আমি দেখাৰ লগে লগে আমাৰ মনত আহিব না আমি এইকেইটাই দেখোন এটা পাৰ্ট আমি এটা বস্তু বনাব পাৰিম তাৰমানে এই প্ৰচেছটোকে কি বুলি কোৱা হয় গেষ্টেল থিয়ৰী অফ লাৰ্নিং তাৰমানে গেষ্টেলে তেওঁ বিশ্বাস কৰে যে গেষ্টেলে কমপ্লিট অপজিট বিশ্বাস কৰে যেনেকে পাৰ্ট টু হোলৰ যোনটো প্ৰচেছ হয় সেই প্ৰচেছটোক উল্টাকে তেওঁ মানে বিলিভ কৰে যে যদি আমি বস্তুটোৰ বিষয়ে আমি কমপ্লিটলি জানিবলৈ হলে আমাৰ প্ৰথমে গোটেই বস্তুটো এটা কনসেপ্ট আমি জানিব লাগিব তাৰ পাছতহে কি হ'ব তাৰ পাৰ্টবোৰৰ বিষয়ে আমি জানিব পাৰিম ঠিক আছে নেক্সট এইটো কোহলাৰ কি কৈছিলো তোমালোকক হেৰিকেইটা কথা
এইকিটা থিওৰি কিটা কি কৈছো থিওৰি অফ কানেকশনিজম থিওৰি অফ কন্ডিশনিং আৰু গেষ্টেল থিওৰি অফ লাৰ্নিং গেষ্টেল থিওৰি অফ লাৰ্নিংতে কোলাৰৰ এটো এক্সপেৰিয়েন্স এক্সপেৰিমেন্টে আহিব ঠিক আছে থিওৰি অফ ইনসাইটফুল লাৰ্নিং আৰু গেষ্টেলে কি বুলি বিশ্বাস কৰিছিলে এটাটো ষ্টাৰৰ কথা কলোৱে ইয়াত তেওঁ কি বুলি বিশ্বাস কৰিছিলে আমাৰ মনৰ ভিতৰত মানে কি থাকিব পাৰে আমাৰ মনৰ ভিতৰত যিকোনো এটা বিষয়ে নলেজ জানিবলৈ হলে আমাৰ মনৰ ভিতৰত অলৰেডি হে আইডিয়াবোৰ থাকেই মানে বুজিলা অলৰেডি হে আইডিয়াবোৰে থাকে আৰু লাহে লাহে কি হয় কন্ডিশনৰ ওপৰত ডিপেন্ড কৰি পেলাই মানে কি হয় আমাৰ মনত হে আইডিয়াবোৰ মানে ডেভেলপ হৈ গৈ থাকে তেওঁ বিশ্বাস কৰিছিলে তেওঁ নহয় তেওঁ কোলাৰৰ এক্সপেৰিমেন্ট হয় এইখিনি এক্সপেৰিমেন্টকে তেওঁ মানে কি কৰিছিলে সাপোৰ্ট কৰিছিলে হা তেওঁ এজেটি কাৰ ওপৰত কৰিছিলে কোলাৰে এক্সপেৰিমেন্ট মাংকি নহয় এটো চিম্পাঞ্জি হা তাৰ নামটো আছিলে কি জানানে জানানে সবে বিএড কৰা জানিব লাগে ন অপশন দিলেতো অপশনে পাৰিবা আৰু কি কৈছিলে হিষ্ট্ৰী লগত ৰিলেটেড ওয়াৰ্ডটো কোৱা হেতুকে আইডিয়া দিলো আৰু কি হ'ব পাৰে অনলাইন কোৱা কি আছিলে কোলাৰ কফকা গুড কোৱাচোন এটো কি আছিলে তোমালকে জানিবা নে বিএডত পঢ়িছা হয় না কি আছিলে এটো চিম্পাঞ্জিটোৰ নাম কি সুলতান সুলতান হা কোৱেশ্চন আহে কিন্তু দেই এটো কাৰণে মই সুধিছো বাৰে বাৰে হা তাৰমানে সুধিব পাৰে যে কোলাৰে এক্সপেৰিমেন্ট কৰিছিলে যে ইনসাইটফুল লাৰ্নিংৰ তাত মানে হেৰি তেওঁ যোনটো মানে চিম্পাঞ্জিটো মানে তেওঁ ব্যৱহাৰ কৰিছিলে তেওঁৰ নামটো চিম্পাঞ্জিটোৰ নাম কি ঠিক আছে নাম আছে কি সুলতান মনত ৰাখিবা হা মই ইমান ডিটেইল ইয়াত দিয়া নাই তথাপিও এটো ইনসাইটফুল লাৰ্নিংত কেনেকৈ ৰাখিছে চোৱা ইয়াত এটা চিম্পাঞ্জি ওপৰত কি ৰাখিছে দেখিছানে এটা ৰছী হয়নে বানানা ৰাখিছে ইয়াত বুজিলা বানানা ৰাখিছে এই পিকচাৰটো মই ডাউনলোড কৰাৰ কাৰণে ইমান ক্লিয়াৰ হোৱা নাই তথাপি এনে বুজিলোৱা আৰু ঠিক আছে লাহে লাহে কি হৈছে হি মানে খাব বিচাৰিছে তাৰ ভুক লাগিছে বানানাহে খায় আৰু চিম্পাঞ্জিয়ে বানানা খাব কিন্তু কি কৰিব এতিয়া ঢুকি নাপায় ওপৰলে ঠিক আছে ঢুকি নোপোৱাৰ পৰা লাহে লাহে ওচৰত কি আছিলে বক্স অলপ আছিলে লাঠি কেডাল মানুহ আছিলে তেওঁ কি কৰিলে মানে হেৰিটোৱে চিম্পাঞ্জিটোৱে লাহে লাহে বক্স গিটা জয়েন কৰিবলৈ ধৰিলে প্ৰথমে কি কৰিবলৈ ধৰিলে বক্স গিটা তাকটো কোনে শিকোৱা নাই ন তাক শিকোৱা নাই কিন্তু তথাপিও কি কৰিলে বক্স গিটা সি জয়েন কৰিব ধৰিলে যাতে জয়েন কৰি পেলাই মানে তেওঁ সি কি কৰে বানানা গিটা ঢুকি পায় মানে হাতেৰে নাপালে ঢুকি নাপালে কিন্তু লাহে লাহে কি কৰিলে ওচৰতে এটা লাঠি আছিলে ঠিক আছে কিছুমানে অকল লাঠিডালে এক্সাম্পল দিয়ে কিছুমানে অকল বক্সটো এক্সাম্পল দিয়ে ইয়াত দুটা এক্সাম্পলে আছে কাৰণে মই দুইটা একেলগে এড কৰি কৈ আছো হা লাঠি আছিলে লাঠিডাল কি কৰিলে প্ৰথমডাল লাঠিয়ে ঢুকি নাপালে লাঠি মানে দুই তিনডাল আছিলে আৰু কি কৰিলে লাহে লাহে সেই লাঠিডাল ঢুকি নোপোৱাৰ বলত কি কৰিলে আৰু ইডাল লাঠিৰ লগত জয়েন দিলে চিম্পাঞ্জি অলপটো হেৰি বুদ্ধিয়ক থাকে ন আমাৰ মানুহৰ নিচিনা নহয় কিন্তু আইকিউটো অলপ থাকে কিছুমান এনিমেলতকে মানে অলপ আছে আৰু জয়েন কৰিলে জয়েন কৰাৰ পাছত কি হ'ল হে ঢুকি পালে দেখিলানে ঢুকি পালে আৰু এই এক্সপেৰিমেন্টৰ পৰা জনা গ'ল যে ষ্টুডেন্টক মানে এনেকুৱা এটা পৰিবেশ সৃষ্টি কৰিব লাগে যাতে ষ্টুডেন্টে নিজে শিকে এটা পৰিবেশত এটা ফিক্স পৰিবেশত মানে তেওঁলোকে নিজে এডুকেশনটো লবলে বা নিজে শিক্ষাটো লবলে মানে হেৰি হয় ইচ্ছুক হয় মানে তাৰমানে তেওঁলোকে নিজৰ ডেভেলপ কৰে আমনি লাগিছে নেকি তোমালোকৰ টাইম হৈছে অকমান কিন্তু মই এটো আজি শেষ কৰো আৰু 10 মিনিট মান লাগিব চাগে হা অনলাইন আৰু 10-15 মিনিট লাগিব অলপ ৰোৱা মই এটো ইউনিট শেষ কৰিম মানে আৰু টাৰ্গেট হৈছে তোমালোকৰ আৰু দুদিনৰ ভিতৰত এখিনি শেষ কৰি মেইনলি তোমালোকৰ এমসিকিউ পুৰা এমসিকিউ কৰিব লাগিব হা পুৰা এমসিকিউ কৰিম আমি 2-3 দিন মান এমসিকিউ কন্টিনিউয়াস কৰিম এমসিকিউ কৰাৰ পাছত এডুকেশনাল সাইকোলজি ষ্টাৰ্ট কৰিম সাইকোলজি খিনি বহুত ইন্টাৰেষ্টিং ভাল পাবা ইয়াত আৰু লাৰ্নিং আৰু টিচিং এতিয়া মোৰ মতে এনেকুৱা লাগিছে আজিলৈকে বুজোৱাখিনি তোমালোকে বুজি পাইছা গোটেইখিনি নহলেওতো 70% পাইছা 50 বুলি নকওঁ 70 পাইছা চাগে মোৰ লাগিছে আৰু এমসিকিউ আহি যোৱাৰ লগে লগে কি হ'ব তোমালোকে বস্তুখিনি আৰু বেছি বুজি পোৱা হবা তাৰমানে কি এটা কলো নহয় ষ্টুডেন্টক এনেকুৱা এটা পৰিবেশ সৃষ্টি কৰাব লাগে মানে যাৰ ফলত কি হয় তেওঁলোকে নিজে শিকিবলৈ নিজে শিকে বস্তুটো সেইটো কাৰণে আমি তেওঁলোকক কোনো এটা পৰিবেশত মানে আমি তেওঁলোকক জবৰদস্তি কতো শিকাব নোৱাৰো আমি এটা জায়গাত তেওঁলোকক পঠিয়াই দিব লাগে যাতে সেই পৰিস্থিতি সাপেক্ষে তেওঁলোকে নিজৰ শিক্ষাখিনি গ্ৰহণ কৰিব পাৰে
ঠিক আছে এতিয়া ৰোল অফ মোটিভেশন ইন লাৰ্নিং তেনেকুৱা এটা আৰু এটা পইণ্ট আছে তাত চাবা সিলেবাছত আজি লাৰ্নিং শেষ কৰিহে আহিছো ৰোল অফ মোটিভেশন ইন লাৰ্নিং ঠিক আছে তাৰমানে মোটিভেশন আমাৰ লাৰ্নিঙত কিয় লাগে মোটিভেশন মানে কি এইবোৰ নকওঁ আৰু মই মোটিভেশন মানে কি বুজি পাইছাই নহয় মোটিভেশন মানে কি কিবা এটা কৰিবলৈ আমাৰ মনৰ ভিতৰত মানে এটা ফিলিংস যেতিয়া আহে সেই বস্তুটো কি বুলি কোৱা হয় মোটিভেশন মই এজনৰ হেৰি দিছো পাছত লিখি লবা তোমালোকে বুজি পাবাই এইখিনি বস্তু মোটিভেশনৰ ৰিজনটো চোৱা মোল্ড দ্য বিহেভিয়াৰ মোটিভেশনে কি কৰে আমাক আচৰণৰ গঢ় দিয়ে কি কৰে বিহেভিয়াৰ ফৰ্মেশন কৰে মোটিভেশনৰ ফলত কি হয় আমাৰ বিহেভিয়াৰ মানে কি আমাৰ বিহেভিয়াৰটো ডেভেলপ হয় অকল এই পইণ্ট কেইটা লিখা মোল্ড দ্য বিহেভিয়াৰ ঠিক আছে নেক্সট মোটিভেশনৰ ফলত কি হয় সিলেকশন অফ বিহেভিয়াৰ আচৰণ নিৰ্বাচন হয়নে মোটিভেশন যদি আমি ভাল আচৰণ কি বা ভাল বিহেভিয়াৰ কি বা বেয়া বিহেভিয়াৰ কি এই সকলোখিনি আমি কি কৰিব পাৰো সিলেক্ট কৰিব পাৰো হয় সো মোটিভেশনৰ ফলত কি হয় আমাৰ আচৰণৰ নিৰ্বাচন কৰাত সহায় কৰে মোটিভেশন ইজ দ্য গ্ৰেট হেল্প ইন সিলেক্টিং পাৰ্টিকুলাৰ টাইপ অফ বিহেভিয়াৰ ইট অলসো ডিটাৰমিন হাউ উই ৰিয়েক্ট টু এ পাৰ্টিকুলাৰ সিচুৱেশন এটা পাৰ্টিকুলাৰ সিচুৱেশনত কি কৰিব পাৰো আমি নিজকে কেনেকৈ ৰিয়েক্ট কৰিব পাৰো এই প্ৰসেসটো কিয়াৰ থ্ৰুদি হেল্প কৰে মোটিভেশনে সহায় কৰে লাৰ্নিংৰ কাৰণে নেক্সট আছে ক্ৰিয়েট ইন্টাৰেষ্ট হয়নে মোটিভেশন হলেহে আমাৰ ইন্টাৰেষ্ট বহিব আৰু ইন্টাৰেষ্ট বহিলেহে কি হ'ব আমাৰ লাৰ্নিং প্ৰসেসটো ডেভেলপ হ'ব ঠিক আছে নেক্সট লিখা মেইনটেনেন্স অফ ডিসিপ্লিন যিকোনো এটা কামত ডিসিপ্লিন হ'বৰ কাৰণে মোটিভেশনে আমাক বহুত হেল্প কৰে ঠিক আছে প্ৰপাৰ মোটিভেশন হেল্পস টু মেইনটেইন দ্য ডিসিপ্লিন তাৰমানে যদি মোটিভেশনটো প্ৰপাৰ হয় তেতিয়া কি হয় আমাৰ ডিসিপ্লিন এটা ক্লাছৰুমত আমাৰ ডিসিপ্লিন মেইনটেইন কৰাত সহায় কৰে ঠিক আছে ৰোল অফ মোটিভেশন ইন লাৰ্নিং ৰবা এক মিনিট নেক্সট কি পইণ্ট আছে ক্ৰিয়েট ইণ্ডিভিজুৱেল ডিফাৰেন্স প্ৰত্যেকজন ষ্টুডেন্ট বেলেগ বেলেগ থাকে সেটোটো মই কোৱা আছে লাষ্ট ক্লাছত কৈছো ইণ্ডিভিজুৱেল ডিফাৰেন্স মানে হৈছে ইজনৰ লগত সিজনৰ কোনো ক্যাৰেক্টাৰ বা কোনো নেচাৰৰ সিমিলাৰিটি নথকা সব ষ্টুডেন্টৰে মনবোৰ বেলেগ থাকে চাবাচোন আমি এতিয়া তোমালোক দুগৰাকী বহি আছা বা তোমালোকে বহি আছা কি হয় তোমালোকে বহি থাকিলেও তোমালোকৰ মাজত কি হয় ইণ্ডিভিজুৱেল ডিফাৰেন্স আছে তুমি হয়তো এটা বস্তু বুজি পাইছা তুমি হয়তো নাপাবও পাৰা হয়নে মানে কি হয় সবৰে মেন্টাল কেপেবিলিটি মানে বেলেগ থাকে হেতু কাৰণে ক্ৰিয়েট দ্য ইণ্ডিভিজুৱেল ডিফাৰেন্সেস প্ৰবলেমছ অফ ইণ্ডিভিজুৱেল ডিফাৰেন্সেস ক্যান বি সলভড বাই দ্য মোটিভেশন এই ধৰণৰ প্ৰবলেম এজন টিচাৰে যেতিয়া পঢ়াব বিভিন্ন ধৰণৰ মেন্টাল কেপাসিটি বিভিন্ন ধৰণৰ ইণ্ডিভিজুৱেল ডিফাৰেন্সেস থকা মানুহকে পঢ়োৱা হয় সেইবাবে কি কৰিব লাগে এনেকুৱা এটা মানে মোটিভেশনে এনেকুৱা ধৰণে হেল্প কৰে তেনেকুৱা ধৰণৰ ইণ্ডিভিজুৱেল ডিফাৰেন্স থকা পাছতো মানে সকলোকে এটা নিৰ্দিষ্ট গ্ৰুপত আনি তেওঁলোকক মানে আন্ডাৰস্ট্যান্ড কৰাত বা বস্তুটো বুজাত মানে লাৰ্নিং প্ৰসেসটো ডেভেলপ কৰাত মানে সহায় কৰে নেক্সট আছে স্যাটিসফ্যাকশন অফ মোটিভস তাৰমানে মেইন ইন্টাৰেষ্ট তেওঁলোকৰ এইমটো কি সেই এইমটো মানে যদি স্যাটিসফাই কৰিব পাৰি তাৰ ফলতে কি হয় লাৰ্নিং প্ৰসেসটো আমাৰ কি হয় ডেভেলপ হয় সো হে আৰু কিবা 10 মিনিটও নালাগিলে নহয়নে অলপ শৰ্ট কৰি দিলো আৰু নুবুজালো আৰু বেছি দীঘলকে কিবা সুধিবলৈ আছে বুজি পাইছা নে এতিয়ালৈকে আজি ক্লাছটো বুজি পাইছা হেইটো ব্লুমছ খিনি পাইছা টেক্সোনমি অকমান হেতু হেৰি ক্ৰিটিক্যাল কিন্তু পঢ়ি থাকিলে গম পাবা ঠিক আছে আৰু অনলাইনে কিবা সুধিব আছে তোমালোকৰ সুধিব পাৰা এতিয়া মই ভাবিছো কি জানা তোমালোকৰ নেক্সট ক্লাছত মই যে যেনেকে এমসিকিউ কৰাই আছো সেইখিনিও কৰামে 10টা মান বাৰ ৰিভাইজ কৰিম কিন্তু যদি মানে এইখিনি বহুত বেছি হৈ যায় মই এমসিকিউ খিনি পিছলৈ ৰাখিম ক্লাছৰ ঠিক আছে অনলাইনে শুনি লোৱা এমসিকিউ কিটা মই পিছলৈ ৰাখিম প্ৰথমে ক্লাছখিনি শেষ কৰি লওঁ হা তাৰ পিছত যদি শেষ হয় তাৰ পিছত একেলগে যদি কৰো নহয় আমাৰ কি হ'ব আমাৰ পঢ়াখিনিও আমাৰ ভালকে মানে হ'ব এটো বস্তু পঢ়িব লাগিব আৰু আজিলৈকে যিমান পঢ়াইছো অনলাইনেও ভালকে পঢ়ি থাকিবা আৰু তোমালোকে পঢ়ি আহিবা যাতে মানে হেৰি এমসিকিউ সুবিধা হয় আৰু এমসিকিউ এইখিনি আৰু যোনবোৰ মানে ইয়াত কভাৰ হোৱা নাই মই অলমোস্ট
কৰিছোৱে কভাৰ তোমালোকৰ ইয়াতকে বেছি নাহে আৰু মানে মই বহুত এই গাইড বুকো চাইছো বা বেলেগ হেৰিও চাইছো বহুতক সুধিছো মানে কি ইয়াতকে মই যিমান পঢ়াইছো তাতকে কমে পঢ়াইছে বহুতে সেইটো কাৰণে এইখিনি বস্তুৱে মোৰ লাগিছে সাফিচিয়েন্ট মানে ঠিক আছে আৰু এইখিনি লাৰ্নিঙৰ থিওৰি আৰু বহুত 7টা 8টা 12টা মান আছে কিন্তু এইখিনিৰ পৰাই আহে মানে ঠিক আছে আজিলৈ হ'ব নহলে অনলাইন থেংক ইউ কিবা সুধিবা নেকি অনলাইন তোমালোকে কিবা সুধিব আছে যদি কোৱা তোমালোকৰ কিবা সুধিব আছে থেংক ইউ